ঠিক আছে, তো আমি ইমান সোপা বস্তু পঢ়িলোঁ, তোমালোকে এতিয়া ইমান সোপা বস্তু পঢ়িলোঁ, তোমালোকে কিমান পঢ়িছা এতিয়া? আমাৰ বহুতখিনি বস্তু খতম হৈ গ'ল। ক্ৰিপছ কমিশ্যন, অগষ্ট অফাৰ, ৰাজগোপালাচাৰী ফৰ্মুলা, কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ৰেটিফাই হ'ল, আৰু ফৰ্মেশ্যন অফ দি আইন এ কেনেকৈ বনিলে, আইন এ কি কৰিলে, দিল্লী চলো আন্দোলন যোনটো আইন এ কৰিলে, ঠিক আছে। প্ৰেচিডেণ্ট ট'জো, জাপানৰ প্ৰেচিডেণ্ট ট'জোৱে কেনেকৈ মোহন সিঙক আইন ৰিক্ৰুট কৰালে আৰু আইন কেনেকৈ পেৰেলেল গভৰ্ণমেণ্ট এটা বনালে, ঠিক আছে। আৰু আইন পৰ্টফলিঅ'ৰ ফাইনেন্স মিনিষ্টাৰ আৰু নানা ধৰণৰ যোনবিলাক পৰ্টফলিঅ' চম্ভালা মানুহ আছিলে জাৰ্মানীৰ পৰা, যোনটো হেৰি কয় ইণ্ডিয়া হাউচ আছিলে, ইণ্ডিয়া হাউচৰ পৰা সিহঁতে হেৰি কি কয় ইণ্ডিপেণ্ডেঞ্চৰ কথাও ক'লে বেলেগ, ঠিক আছে, যে ইণ্ডিয়া এটা ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয়, ঠিক আছে। ৱেভেল প্লেনো আহিলে, ৱেভেল প্লেনত তেনেকুৱা ধৰণৰ ডিছকাশ্যন হৈছিলে যে হিন্দু আৰু মুছলিমছৰ কেনেকৈ হেৰি কি কয় কনষ্টিটিউচনেল ৰেপ্ৰেজেণ্টেশ্যন ৰাখিব আৰু কি লেজিছলেচাৰৰ মতে সিহঁতে চেণ্ট্ৰেল এছেম্বলিত কেনেকুৱা ধৰণৰ চিট ডিষ্ট্ৰিবিউশ্যন পাব, ঠিক আছে। ডেজাই লিয়াকাত হেৰি কি কয় পেক্টটো হ'ল, ডেজাই লিয়াকাত পেক্টটো ছেইম যোনটো ইণ্ডিয়ান হিন্দু আৰু মুছলিম ৰেপ্ৰেজেণ্টেশ্যন হয়, সেইটো অলমষ্ট চিমিলাৰ থাকিব বুলি হেৰি কি কয় তোমাৰ ডিছকাশ্যন হ'ল। তো ক'বলৈ গ'লে গোটেই ব্ৰহ্মাণ্ডৰ কথা এতিয়া খতম হৈ গ'ল আৰু তোমালোকে একো নাই, ঠিক আছে। যেতিয়ালৈকে নপঢ়িবা তেতিয়ালৈকে আৰু কনফিউজ থাকিবা। তো এতিয়া আমি কি কৰোঁ, এতিয়া এইটো বস্তু তো কৰিবলৈ একো নাই, জাষ্ট পঢ়িব লাগিব, ঠিক আছে। তো এতিয়া আমাৰ যোনটো ছেকেণ্ড লাষ্ট হেৰি হয় মানে পিয়ৰ ইণ্ডিপেণ্ডেণ্ট মুভমেণ্টৰ, তাৰপিছত অলপ চলপ কনষ্টিটিউশ্যন কমিটি আৰু এইবিলাক আছে, মানে এইটো ছেকেণ্ড লাষ্ট হয়। লাষ্টটো আমাৰ পাৰ্টিশ্যন হ'ব, পাৰ্টিশ্যনৰ পাছত আমাৰ যিখিনি হ'ব সেইখিনি চব মানে পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কথা চলিব, ঠিক আছে, আৰু কনষ্টিটিউশ্যন প্লেনিঙৰ কথা চলিব। তো পষ্ট ৱাৰ নেশ্যনেল চিনাৰিঅ' এইটো হেৰি ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পাছত কেনেকুৱা ধৰণৰ পলিটিকেল ইছ্যুজবিলাক আছিলে আৰু কেনেকৈ আমি ব্ৰিটিছ ৰুলৰ এগেইনষ্টত অপ'জ কৰিছিলোঁ। ইয়াতো দুটা ক্লিয়াৰলি এভিডেণ্ট ৰাস্তা আমি চাই আছোঁ। এটাটো যোনটো সুভাষ চন্দ্ৰ বসুৰ আইনে কৰি আছিলে, বাহিৰা কাণ্ট্ৰিজত গৈ লৈ পেলাই ইণ্ডিয়াৰ এগেইনষ্টত প্লেন কৰা, ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টটো প্লেন কৰা। তো আমি জানো কি আইনে ছাকচেছফুল নহ'ল, সিহঁতে বাৰ্মাৰ টুৰি কহিমা লেণ্ড কৰি লৈ পেলাই ব্ৰিটিছাৰ্ছৰ লগত জাপানৰ লগত ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত জাপানৰ লগত ফাইট কৰিব চেষ্টা কৰিলে, বাট নহ'ল। হেৰি সুভাষ চন্দ্ৰ বসু মিষ্টেৰিয়াছলি মৰি গ'ল যেতিয়া তেওঁ টাইৱানৰ থ্ৰুদি এয়াৰক্ৰাফ্টত গৈ আছিলে ক'বালে। তো এইবিলাক বস্তু হোৱাৰ পাছত এতিয়া আমাৰ নেশ্যনেল মুভমেণ্টটো কেনেকুৱা এটা হেৰি কি কয় চিটুৱেশ্যনত আছে, সেইটো বস্তু আমি এতিয়া চাব লাগিব। এইটো সুভাষ চন্দ্ৰ বসুৰ আইনে যোনটো ঝাঁচী কি ৰাণী ৰেজিমেণ্ট হয়, এই হেৰি কি কয় ঝাঁচী কি ৰাণী ৰেজিমেণ্টৰ হেৰি হয় কি কয় এটা ফটো হয়, ঠিক আছে। এজ ইউজুৱেল আমি জানো কি সুভাষ চন্দ্ৰ বসুৰ অল উমেন ৰেজিমেণ্ট আছিলে, এইটো অল উমেন ৰেজিমেণ্টৰ লগত SC বসুৰ ফটো, ঠিক আছে। তো এতিয়া আমি চাওঁ বেছিক কি বস্তু হৈছে, ঠিক আছে। তো নেশ্যনেল মুভমেণ্টত আমি কি চাই আছোঁ, লাষ্ট যোনটো দুটা বছৰ আছিল ব্ৰিটিছ ৰুলত, প্ৰথমটো আমি চাই আছিলোঁ কি নেগচিয়েশ্যনছবিলাক হৈ আছিলে। নেগচিয়েশ্যনছবিলাক মানে এনেকুৱা ধৰণৰ তোমাৰ ছেটেলমেণ্ট বা কথাৰ প্ৰচেছ য'ত ব্ৰিটিছাৰ্ছ আৰু কংগ্ৰেছৰ মাজত চলি আছিলে, আৰু তাত যোনটো ছেকেণ্ড ইনভলভমেণ্ট আছিলে সেইটো হ'ল মুছলিম লীগ, ঠিক আছে। এতিয়া কংগ্ৰেছ আৰু মুছলিম লীগে মিলি লৈ পেলাই ব্ৰিটিছাৰ্ছৰ পৰা কনষ্টিটিউচনেল ডিমাণ্ডছবিলাক বিচাৰি আছিলে, আৰু এই গোটেই প্ৰব্লেমছবিলাক ষ্টাৰ্ট কৰা হ'ল চৰক কংগ্ৰেছ আৰু মুছলিম লীগৰ প্ৰব্লেমছবিলাক কনষ্টিটিউচনেল ৰিপ্ৰেজেণ্টেশ্যনত কৰা হ'ল ক্ৰিপছ কমিশ্যনত। বিকজ ক্ৰিপছ কমিশ্যনতে আমি কি চাই আছিলোঁ সেইটো সময়ত যে ছেপাৰেট প্ৰভিন্সিয়েল কনষ্টিটিউচনেল অটনমি থাকিব, যোনটো মুছলিম লীগে বিচৰা ষ্টাৰ্ট, ঠিক আছে। আৰু তাৰ আগতে অগষ্ট অফাৰত মুছলিম লীগক ভিটো দিয়া কথা আছে, যদি কিবা ডিছকাশ্যন হ'ব এডমিনিষ্ট্ৰেটিভ ৰিলেটেড ৰেপ্ৰেজেণ্টেশ্যনত, তাৰ মুছলিম লীগক ভিটো দিয়া কথা আছে, ঠিক আছে।
আৰু তাৰপিছত নেগোচিয়েশ্যনছ বিলাক হ'ল গভৰ্ণমেণ্টৰ লগত কংগ্ৰেছ আৰু মুছলিম লীগে কমিউনেল ভাইলেঞ্চ কৰা ষ্টাৰ্ট কৰিলে আৰু তাৰপিছত সেইটোৱে ফ্ৰীডম দিলে আৰু সেইটোৱে পাৰ্টিশ্যন দিলে তো চবতছে ডাঙৰ প্ৰব্লেম এতিয়া সেইটোৱে হৈ গ'ল যে কংগ্ৰেছ আৰু মুছলিম লীগে কমিউনেল ভাইলেঞ্চ ক্ৰিয়েট কৰা ষ্টাৰ্ট হৈ গ'ল এতিয়া কংগ্ৰেছৰ চব মানুহ তেনেকুৱা নাছিলে কিন্তু এটা ফ্ৰেকশ্যন যোনটো হিন্দু মহাসভাৰ লগত এছ'চিয়েটেড ফ্ৰেকশ্যন আছিলে সিহঁতে কি কৰিছিলে বহুত বেছিকে কমিউনেল টেনশ্যন ক্ৰিয়েট কৰিছিলে মুছলিমছ বিলাকে এয়া কৰি দিব সেয়া কৰি দিব যেনেকে চিম্পল যদি মই কওঁ যোনটো সাভাৰকাৰ আছিলে বিডি সাভাৰকাৰ তো তেওঁ ৰাজগোপালাচাৰী ফৰ্মুলা ফলো নকৰিছিলে ৰাজগোপালাচাৰীয়ে মুছলিম আৰু হিন্দুজৰ মাজত যি টেনশ্যন আছে আৰু কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত যি টেনশ্যন আছে তাৰ ৰিগাৰ্ডিং সেটেলমেণ্ট কৰিছিলে কনষ্টিটিউচনেল সেটেলমেণ্টছ এইটো বিডি সাভাৰকাৰে কি কৰিলে কমপ্লিটলি কি কৰিলে ইগনোৰ কৰিলে ঠিক আছে তো তাৰপিছত কি হৈ গ'ল এটাটো কংগ্ৰেছ আৰু মুছলিম লীগৰ নেগোচিয়েশ্যনছ বিলাক কমপ্লিটলি ফেইল হৈ গ'ল ঠিক আছে সেকেণ্ডত আমি চাওঁ যে লোকেলাইজ আৰু এক্সট্ৰিমলি মিলিটেণ্ট আৰু ইউনাইটেড মাছ একশ্যন হ'ল ৱৰ্কাৰ্ছ পেজেণ্ট আৰু ষ্টেট পিপলৰ পৰা আৰু এইটোৱে কাণ্ট্ৰি ৱাইড ষ্ট্ৰাইক ৱেভত কৰিলে মানে ক'বলৈ গ'লে যিমানো সৰু সুৰা আইডেণ্টিটিজ হয় আমি আগৰ পৰা এইটো বস্তু কি চাই আছো কুইট ইণ্ডিয়া মুভমেণ্টত পেজেণ্ট্ৰি ইনভলভ আছিলে সৰু লেভেলৰ মানুহ ইনভলভ আছিলে চিভিল ডিছঅবিডিয়েঞ্চো যদি সিহঁতক কৰিব কৈছিলে এই সৰু সুৰা পজিশ্যনৰ মানুহ ঠিক আছে লয়েলিষ্ট বিলাকে পাৰ্টিচিপেট নকৰিছিলে তো ইয়াতো সেই মাছ একশ্যন বিলাক কোনে কৰা ষ্টাৰ্ট কৰিলে ৱৰ্কাৰ্ছ পেজেণ্ট আৰু ঠিক আছে আৰু এইবিলাক মানুহ ক'ত আছিলে কাণ্ট্ৰি ৱাইড ষ্ট্ৰাইক ৱেভ এইটো বস্তু তেতিয়াই ক'ব পাৰে যেতিয়া সৰু সুৰা কাম কৰা মানুহ যোনবিলাকে সৰু সৰু এমপ্লয়মেণ্ট লৈ আছে সিহঁতে যেতিয়া প্ৰটেষ্ট কৰে তো কি কৰে চব যেতিয়া সিহঁতে প্ৰটেষ্ট কৰে তেতিয়া কি হয় সিহঁতে প্ৰটেষ্ট কৰিলে মুভমেণ্টটো আৰু বেছি ইউনাইট হয় তেতিয়া সৰু সুৰা কাম কৰা মানুহ ঠিক আছে আৰু এইবিলাকৰ কি এক্সাম্পল ক'ত চাইছিলোঁ আমি চবতছে বেছি এতিয়া ৰিচেণ্টলি কুইট ইণ্ডিয়া মুভমেণ্টত চাইছোঁ নন কৰ্পৰেশ্যনতো চাইছিলোঁ ঠিক আছে তো এক্টিভিটিবিলাক হেৰি হ'ল অৰ্গেনাইজ হ'ল আৰু ইয়াৰ লগত কি বস্তু অৰ্গেনাইজ হ'ল INA ৰিলিজ মুভমেণ্ট INA ৰিলিজ মুভমেণ্ট মানে কি কোৱা INA ৰিলিজ মুভমেণ্ট মানে কি ইণ্ডিয়ান নেশ্যনেল আৰ্মীয়ে যেতিয়া ব্ৰিটিছৰ লগত কাজিয়া কৰিলে তো INA ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ বহুতখিনি হেৰি কি কয় যোনবিলাক ফাইটাৰ্ছ হয় সিহঁতক ব্ৰিটিছে কেপচাৰ কৰি লৈছিল আৰু ব্ৰিটিছে যদি কেপচাৰ কৰিছে তো কি হ'ব সিহঁতক ৰিলিজ কৰিবলৈ এতিয়া বাকীবিলাকে ডিমাণ্ড নকৰিব নেকি তো সেইটো INA ৰিলিজ মুভমেণ্ট ৰয়েল ইণ্ডিয়ান নেভি ৰিভল্ট ৰয়েল ইণ্ডিয়ান নেভিটো মানে ব্ৰিটিছাৰ্ছ বিলাকৰ এগেইনষ্টত আমাৰ ইণ্ডিয়ান যোনটো নেভি হয় সেইটো ব্ৰিটিছাৰ্ছ বিলাকৰ আণ্ডাৰত আছিলে সেইটো ৰিভল্ট কৰা ষ্টাৰ্ট কৰি দিছিল চেম ৰিজনৰ কাৰণে 80 বছৰ ৰিজনটোৰ কাৰণে ঠিক আছে বিকজ যোনটো INA হয় INA আমাৰ ইণ্ডিয়ান চলজাৰ আছে সিহঁতক মানে কেপচাৰ কৰি ল'লে তো ৰয়েল ইণ্ডিয়ান নেভিয়ে নেভিৰ যোনটো ইউনিটছ হয় সেইবিলাকে অলপমান ডিজেক্টেড মানে অলপমান বেয়া ফিল কৰে যে আমাৰ যোনবিলাক হেৰি POW বিকজ তাত যোনবিলাক মানুহ ধৰিছে এইবিলাক কি হয় POW মানে প্ৰিজনাৰ্ছ অফ ৱাৰ ক'ৰ জাপান আৰু জাৰ্মানী হয়নে বিকজ এচিবছ ক'লে গৈছিলে জাপান আৰু জাৰ্মানী হয়নে তো তাৰ সিহঁতে যিমানখিনি ৱৰ্ল্ড ৱাৰৰ ব্ৰিটিছৰ পৰা কাজিয়া কৰা চলজাৰ্ছ আছিলে সিহঁতক ধৰিলে জাপান আৰু জাৰ্মানী আৰু তাৰপিছত সিহঁতক কি কৰিলে এচিবছে এপ্ৰ'চ কৰি পেলাই নিজৰ যোনটো আৰ্মি হয় ইণ্ডিয়ান নেশ্যনেল আৰ্মি তাক ইনক্লুড কৰা ষ্টাৰ্ট কৰে প্ৰথম কোন আছিলে নিজৰ প্ৰথম মানুহজনৰ নাম মোহন সিং ঠিক আছে তো টিভাগা মুভমেণ্ট এটা পেজেণ্ট্ৰি মুভমেণ্ট হয় ৱৰ্লি ৰিভল্ট পাঞ্জাব কিষাণ মৰ্চা ট্ৰেভেনকোৰ পিপল ষ্ট্ৰাগল এস্পেচিয়েলি দ্য পুনাপ্ৰা ভায়ালাৰ এপিছড আৰু তেলেংগানা পেজেণ্ট ৰিভল্ট তো ক'বলৈ গ'লে আধা से ज़्यादा মুভমেণ্ট কি হৈ আছিলে পেজেণ্ট ৰিভল্ট আছিলে আৰু আধা से ज़्यादा মুভমেণ্ট কি হৈ আছিলে এইবিলাক INA ৰিলিজ মুভমেণ্ট হৈ গ'ল তোমাৰ ৰয়েল ইণ্ডিয়ান নেভি ৰিভল্ট হৈ গ'ল টিভাগা হৈ গ'ল তো এইবিলাক বস্তু চলি আছিলে আধা से ঠিক আছে তো ৱেবল প্লান যোনটো কনজাৰভেটিভ পাৰ্টি ব্ৰিটেইনৰ হেৰি তোমাৰ বেক কৰিছিলে তো সিহঁতেও কি কৰিলে কনষ্টিটিউচনেল ডেডলকটো ব্ৰেক কৰিব নোৱাৰিলে ৱেবল প্লানে আৰু জুলাই 1945ত কি হ'ল লেবাৰ পাৰ্টি গভৰ্ণমেণ্ট ফৰ্ম কৰিলে আৰু
August 1945 ইলেকশ্যন যোনটো চেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল এছেম্বলিজৰ এনাউন্স হ'ল ছেপ্টেম্বৰ 1945 এইটো এনাউন্স হ'ল কি কনষ্টিটিউয়েন্ট এছেম্বলি এটা কনভিন হ'ব ইলেকশ্যনছৰ পাছত তো বহুতখিনি বস্তু একেলগে হেৰি হ'ল প্ৰথম কি হ'ল ৱেবল প্লেন যোনটো আমি অট'মেটিকলি ডিছকাছ কৰিলোঁ এইটো কনজাৰভেটিভ গভৰ্ণমেণ্টে আনিছিলে মুছলিম আৰু হিন্দু ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে যোনটো কমপ্লিটলি ৱৰ্ক নকৰিলে আৰু কনষ্টিটিউশ্যন ডেভেলপটো ৱেবল প্লেনেও ভাঙিব নোৱাৰিলে ইয়াৰ আগতে কি আছিলে ক্ৰিপছ কমিশ্যন আছিল ক্ৰিপছ কমিশ্যনে ভাঙিব নোৱাৰিলে ঠিক আছে তো জুলাই 1945 কি হ'ল আকৌ লেবাৰ পাৰ্টি ইয়াৰ আগতে কেতিয়া আহিছে যেতিয়া সাইমন কমিশ্যন এপইন্ট হৈছিল কি কৰি আছিল কিয় পঢ়া নাই তোমাক লেবাৰ পাৰ্টি ইয়াৰ আগতে কিয় কেনেকৈ আহিছিল সাইমন কমিশ্যন এপইন্ট হৈছিল তেতিয়াতো ইউৰিন পেক্ট সাইন হৈছিল ন হা সৰ ইউৰিন পেক্ট সাইন যেতিয়া হৈছিল তেতিয়া লেবাৰ পাৰ্টি হেৰি পাৱাৰ আছিল নহ'লে কনজাৰভেটিভে থৈ না তোমাক ইউৰিন পেক্টৰ নিচিনা কনষ্টিটিউশ্যনেল ডিলছ বিলাক দিব ডমিনিয়ন ষ্টেটাছ ডিছকাছ হ'ব হয়নে ইউৰিন গান্ধী পেক্টৰ কাৰণে তো গান্ধীয়ে কি কৰিলে গান্ধী ইউৰিন গান্ধী পেক্টৰ যোনটো এছচি বছ আৰু বাকী ৰেভলিউচনাৰিজ বিলাকে ডিসস্যাটিসফাইড ইউৰিন গান্ধী পেক্ট সাইন হোৱাৰ পাছত চিভিল ডিsobedience মুভমেণ্ট কল অফ কৰিলে ঠিক আছে তো গভৰ্ণমেণ্টৰ এটিটিউড কেনেকৈ চেঞ্জ হ'ল গভৰ্ণমেণ্টৰ এটিটিউড কেনেকৈ চেঞ্জ হ'ল কোৱা গভৰ্ণমেণ্টৰ এটিটিউড চেঞ্জ হোৱা মানে ইয়াত কি বুজিছা গভৰ্ণমেণ্টৰ এটিটিউড চেঞ্জ হোৱা মানে কি বুজিছা সব কোৱাচোন because labor party ahile government attitude change hoboni labor party power ahile ঠিক আছে labor party যেতিয়া power আহি গৈছে তো তেতিয়া government attitude change হ'ব না নহয় সৰব কোৱা হ'ব না নহয় because যেতিয়া power নাই conservative power আছিলে চাৰ্চিল আছিলে prime minister হ'ব আৰু তো secretary of state কোনবা এটা আছিলে আৰু তাৰপিছত হেৰি কি কয় তোমাৰ ক্ৰিপছ আহিছিল কিন্তু ক্ৰিপছ আকৌ লেবাৰ পাৰ্টি আহিছিল ঠিক আছে কিন্তু ৱেবল প্লেন হয় এইটো কনজাৰভেটিভে বলে তো সেইটো বস্তু যেতিয়া কাম নকৰিলে তাৰপিছত কনজাৰভেটিভ পাৰ্টিয়ে ব্ৰিটেইনতো ইলেকশ্যন হাৰিব তেতিয়া লেবাৰ পাৰ্টি আহিলে আৰু লেবাৰ পাৰ্টিয়ে লাষ্টত কি কৰিলে এটিটিউডটো চেঞ্জ কৰিলে বিকজ লেবাৰ পাৰ্টিয়ে বহুত হেল্প কৰিছিলে ইভেন যেতিয়া ইউৰিন পেক্টৰ সময়তো তুমি যদি চোৱা ইউৰিন পেক্টৰ সময়ত কি হৈ আছিলে লেবাৰ গভৰ্ণমেণ্ট অহাৰ কাৰণে পৰৱৰ্তীটো সাইমন কমিশ্যন এপইন্ট যোনটো হ'ব নালাগিছিল বহুত আগতে এপইন্ট হ'ল আৰু তাৰপিছত ইউৰিন আহিলে আৰু ইউৰিনে প্ৰথমবাৰ ডমিনিয়ন ষ্টেটাছৰ কথা ক'লে আৰু কনষ্টিটিউচনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা ক'লে বস্তুবিলাক নামানিলে ইণ্ডিয়ানছবিলাকে ঠিক আছে তো গভৰ্ণমেণ্টৰ এটিটিউড কেনেকৈ চেঞ্জ হ'ল এতিয়া চোৱা হা যোনটো ৱাৰ হ'ল ৱৰ্ল্ড ৱাৰৰ এণ্ডত কি হ'ল কি এটা চেঞ্জ আহিলে বেলেঞ্চ অফ গ্ল'বেল পাৱাৰ ঠিক আছে ইউকে এটা বিগ পাৱাৰ নাছিলে এইটো সময়ত ইউএছএ আৰু ইউএছএছআৰ কি ইমাৰ্জ হ'ল এতিয়া ছুপাৰ পাৱাৰ্ছ বুলি ইমাৰ্জ হ'ল আৰু সিহঁতে কি এতিয়া বিচাৰিছে যে ইণ্ডিয়াক এতিয়া ফ্ৰীডম দিয়ে বিকজ ইউএছএ আৰু ইউএছএছআৰ দুটাই এতিয়া ষ্ট্ৰং কাণ্ট্ৰিজ হয় আৰু ইউএছএ যিহেতু এতিয়া জাষ্ট ৰিচেণ্টলি সিহঁতে ইণ্ডিপেণ্ডেঞ্চ পাইছে ইউকে পা তো সিহঁতে ইণ্ডিয়াৰ কাৰণেও চেম ফৰ্চুনটো বিচাৰে ঠিক আছে এইপিনে চোৱা এতিয়া এইবিলাক নকৰিবা এতিয়া যি পঢ়াইছোঁ ইউএছএ আৰু ইউএছএছআৰ বিলাক এতিয়া ছুপাৰ পাৱাৰ আছে সেইকাৰণে নতুন কাণ্ট্ৰিজ আৰু সিহঁতে ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়াৰ কাৰণে বিচাৰে ঠিক আছে ৱাৰৰ ৰিজাল্ট কি হৈছিল ৱৰ্ল্ড ৱাৰ টু বিদ্যুৎ কি হৈছিল ৱাৰৰ ৰিজাল্ট নহয় ৰিজাল্টটো কি আছিলে ৱৰ্ল্ড ৱাৰ যিটো কোন জিকিছিলে সেইটো মই ভাবিছোঁ ৰিজাল্ট এটা হ'ব না ব্ৰিটিছ উইকৰ কথা নাহে ৱৰ্ল্ড ৱাৰ টুৰ ৰিজাল্ট কি আছে এক্সিছ আৰু এলাইজ বিলাকে কাজিয়া কৰি আছে তেতিয়াহ'লে একদম পুৰা জেনেৰেল নলেজ মানুহক বহুত একদম ৱৰ্ল্ড ৱাৰ টু কোনকেইটা কাণ্ট্ৰিজে ফাইট কৰিছে এইকেইটা জানানে ঠিক আছে এটা ইপিনে এক্সিছ আছিল ইপিনে এলাইজ আছিল এক্সিছৰ পিনে কোন কোনে ফাইট কৰিছিলে জাৰ্মানী হিটলাৰ ঠিক আছে জাপান টাৰ্কি
আৰু ইটালী ঠিক আছে ইটালী মুছলিনী তাৰপিছত ইপিনে হিটলাৰ হৈ গ'ল ইপিনে তোমাৰ জাপান হৈ গ'ল আৰু ইপিনে অটোমানছ বিলাক জানা খিলাফতৰ প্ৰব্লেম হয় না খিলাফত কিমান আগতো আহিলে বাট ষ্টিল ইহঁতেও জাৰ্মানী পিনে অমান লিড হৈ আছে ঠিক আছে বাট ইপিনে এলাইজৰ পিনে কোন কোন আছিলে ব্ৰিটিছ ফ্ৰান্স USA আৰু USSR চাৰিটা মেজৰ পাৱাৰ্ছ ঠিক আছে এইকেইটা কাণ্ট্ৰিজ ইনভলভ আছে আৰু বহুত সৰু সুৰা কাণ্ট্ৰিজ ইনভলভ আছিলে কিন্তু মেজৰ প্লেয়াৰ্ছ এই চাৰিটা আছে এই চাৰিটা আৰু ডিপেন্ডেন্স ঠিক আছে আৰু USSR দুটাই সুপাৰ পাৱাৰ্ছ হয় আৰু সিহঁতে কি কৰিলে এইটো সময়ত ফেভাৰ কৰিলে ইণ্ডিয়াৰ ইণ্ডিপেন্ডেন্স ঠিক আছে তো যোনটো লেবাৰ গভৰ্ণমেণ্টটো আছিলে সিহঁতে কি কৰিলে এইটো সময়ত ইহঁত বেছি চিম্পেথেটিক হয় ইণ্ডিয়াৰ ডিমাণ্ডছলৈ আৰু ইউৰোপত এইটো সময়ত কি চলি আছিলে সোশ্যালিষ্ট ৰেডিকেল গভৰ্ণমেন্টছ এইটো এটা কথা আছে বিকজ তোমাৰ অলপমান USSR ৰ ইনভলভমেন্ট আছে USSR টো যেহেতু অলপমান USSR ফুল ফৰ্ম কি হয় বিদ্যুৎ ঠিক আছে ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়া ঠিক আছে তো মানে যিমান যি সোভিয়েট ষ্টেটছ আছে সেইবিলাকৰ এটা ইউনাইটেড কি হ'ব সৰব ইউনাইটেড এটা এৰেঞ্জমেন্ট যেনেকৈ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হয় তেনেকৈ ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়া ঠিক আছে তো ইউৰোপতো এইটো সময়তে সোশ্যালিষ্ট ৰেডিকেল গভৰ্ণমেন্ট বিলাক আছিলে আৰু ব্ৰিটিছ চলজাৰ্ছ এইটো সময়ত কি হৈ গৈছিলে সিহঁতো মানে একদম পুৰা ক'বলৈ গ'লে কাজিয়া কৰি সিহঁতৰ হালত বেয়া হৈ গ'ল ইমান কাজিয়া কৰিছে ইমান সিহঁতে নিজৰ তেজ আৰু নিজৰ হেৰি কি কয় স্ৱেট ৱেষ্ট কৰিছে হেৰি কি কয় তোমাৰ ৱাৰটোৰ কাৰণে আৰু ব্ৰিটিছ ইকনমি কি হৈ গ'ল এইটো সময়ত একদম পুৰা ধ্বংস হৈ গ'ল ব্ৰিটিছ ঠিক আছে একদম স্যাটাৰ্ড ঠিক আছে আৰু এইটো সময়তে কি আমি চাওঁ এন্টি ইম্পেৰিয়েলিষ্ট ৱেভ চলি আছিলে সাউথ ইষ্ট এছিয়া ক'ত ভিয়েটনাম আৰু ইণ্ডোনেছিয়া ঠিক আছে আৰু এফৰ্টছ বিলাকো যোনটো ফ্ৰেঞ্চ আৰু ডাচ ৰুল আছিলে এইটো মানে চলি আছিলে কি যিমান ফ্ৰেঞ্চ আৰু ডাচ বিলাকে এই সাউথ ইষ্ট এছিয়ান ৰিজনটো কেপচাৰ কৰি আছিলে এইটো অতৰাই নপেলাই এটা বেলেগ ৰুল লৈছে বিকজ এইটো সময়ত সাউথ ইষ্ট এছিয়ান ৰিজনত ডাচ আৰু ফ্ৰেঞ্চ বিলাক ষ্ট্ৰং আছে ঠিক আছে আৰু অফিচিয়েল এইটো সময়ত এইটো সিহঁতে ফিয়াৰ কৰিলে কি কংগ্ৰেছৰ ৰিভল্টত এটা কি হ'ব আৰু এটা 1942 সিচুৱেশ্যন ৰিভাইভ হ'ব আৰু এটা এইটো বস্তু চাব কি যিমানো কম্বিনেশ্যন অফ এটেক্স হ'ব কমিউনিকেশ্যনছত হ'ব এগ্ৰেৰিয়ান ৰিভল্টছত হ'ব লেবাৰ ট্ৰাবলত হ'ব আৰ্মি ডিসস্যাটিসফেকশ্যনত হ'ব যোনটো গভৰ্ণমেণ্ট অফিচিয়েলছ বিলাকৰ হৈ আছিলে আৰু পুলিচ যোনবিলাক হেৰি কি কয় আছিলে সিহঁতে আইনে মেনৰ লগত মিলি লৈ পেলাই অলপমান মিলিটাৰী এক্সপিৰিয়েঞ্চ কৰিব তো ক'বলৈ গ'লে বস্তুটো এনেকাও হ'ল কি লেবাৰ গভৰ্ণমেণ্ট আছিলে আৰু লেবাৰ গভৰ্ণমেণ্টে জানিছিলে কি যোনটো তোমাৰ 1942 মুভমেণ্টটো হৈছিলে তোমাৰ কুইট ইণ্ডিয়া সময়ত এইটো বস্তু আমি চাইছিলোঁ কি কুইট ইণ্ডিয়াত সবতছে বেছি ইনফ্লুৱেঞ্চ পৰা আহি আছিলে সৰব ৰেভলিউচনাৰীজৰ পৰা আহিছে তো ৰেভলিউচনাৰীজ বিলাকে এইটো চিষ্টেম বহুত ধুনীয়াকে কৰে কমিউনিকেশ্যনছ বিলাকক এটেক কৰা এগ্ৰেৰিয়ান ৰিভল্ট কৰা লেবাৰ ট্ৰাবল কৰা আৰ্মি ডিসস্যাটিসফাইড হোৱা ঠিক আছে আৰ্মি ডিসস্যাটিসফাইড তেতিয়া কি হ'ব সিহঁতে গভৰ্ণমেণ্ট অফিচিয়েলছৰ লগত জইন কৰে আৰু পুলিচ বিলাকে আইনে মেনৰ লগত জইন কৰি লৈ পেলাই অলপমান মিলিটাৰী এক্সপিৰিয়েঞ্চ লয় তো সেই বস্তুটো অলপমান বেছি লেবাৰ গভৰ্ণমেণ্টে ইগনোৰ কৰিব চেষ্টা কৰিছে বিকজ লেবাৰ গভৰ্ণমেণ্টে জানে কি এনেকুৱা এটা পৰিস্থিতি আগলৈ গৈ হ'ব পাৰে ঠিক আছে তো এইটো বস্তু নিবিচাৰিছে ঠিক আছে তো ইলেকশ্যনছ বিলাকো এটা ইনএভিটেবল ৰোল প্লে কৰা ষ্টাৰ্ট কৰিলে ৱাৰ এণ্ড হোৱাতে আৰু লাষ্ট ইলেকশ্যনছটো কেতিয়া হ'ল 1934 কাৰণে হ'ল চেণ্টাৰৰ কাৰণে আৰু 1937 হ'ল প্ৰভিন্সেছৰ কাৰণে ঠিক আছে 1934 হেৰি কি কয় 34 চেণ্টাৰৰ কাৰণে আৰু 1937 প্ৰভিন্সেছৰ এইখিনি ক্লিয়াৰ হ'ল কিবা ডাউট আছে এইখিনি লোকে ঠিক আছে তো কংগ্ৰেছৰ ইলেকশ্যন কেম্পেইনো চলি আছিল এইটো সময়ত আৰু আইনে ট্ৰায়েলো চলি আছিল ঠিক আছে তো কংগ্ৰেছৰ ইলেকশ্যন কেম্পেইনত কি চলি আছিল তো এইখিনি যেতিয়া পঢ়া তো এইটো বস্তু চলি আছিলে
কি ইলেকশ্যনছ বিলাক হেল্ড হৈছিলে তোমাৰ উইন্টাৰৰ 1945 পৰা 46 চনলৈকে আৰু ইলেকশ্যন কেম্পেইনত কি বস্তু তোমাৰ ইম্পৰ্টেন্ট ৰোল প্লে কৰিলে এইটো সময়ত ইলেকশ্যন কেম্পেইন হৈ আছিলে নেশ্যনেলিষ্টিক এইমছ বিলাকৰ নেশ্যনেলিষ্টিক এইমছ মানে কি হয় সৰ নেশ্যনেলিষ্টিক এইমছ মানে কি হয় কোৱা একদম ঠাণ্ডা মাইন্ডৰে চাই পেলাই একদম ইজি যি লিখা আছে কিবা নেশ্যনৰ কাৰণে আমি যোনটো বিচাৰো সেইটো বস্তু বিচাৰো ঠিক আছে গোটেই দেশৰ কাৰণে আমি যি বিচাৰি আছো সেইটো বস্তু বিচাৰো ঠিক আছে তো এইটো এটা সিগনিফিকেন্ট ফিচাৰ আছিল ইলেকশ্যন কেম্পেইন আৰু এইটো বস্তুৱে কি বিচাৰি কি চেষ্টা চলাই আছিল যে আমি কেনেকৈ ইণ্ডিয়ানছ বিলাকক মবিলাইজ কৰিব পাৰো ব্ৰিটিছাৰ্ছৰ এগেইনষ্ট ঠিক আছে তো ইলেকশ্যন কেম্পেইনত এইটো বস্তু আমি চালো কি যোনটো নেশ্যনেলিষ্ট সেন্টিমেন্ট আছিল এটো এগেইনষ্ট দা ষ্টেট আছিল যোনে ৰিপ্ৰেছ কৰিব চেষ্টা কৰি আছিল ইণ্ডিয়ানছক 1942 কুইট ইণ্ডিয়া আপচাৰ্জৰ সময়ত ঠিক আছে আৰু এইটো বস্তু তুমি হেৰি কেনে কৰা এইটো বস্তু বিট কেনে কৰা যেতিয়া তুমি নিজৰ মাৰ্টাৰ্ছ আৰু তোমাৰ মানুহ যোনবিলাকে তোমাৰ লগত বহুত মুভমেন্টত পাৰ্টত আছিলে সেইবিলাকক তুমি আৰু বেছি গ্লোৰিফাই কৰা আৰু যোনবিলাক অফিচিয়েল যে তোমাৰ এগেইনষ্টত আছিলে সিহঁতৰ নাম বেয়া ঠিক আছে তো এইবিলাক বস্তু হৈছে ঠিক আছে তো একদম ইলেকশ্যনৰ আমি এইটো পুৰা চাওঁ কি যোনটো নেশ্যনেলিষ্ট সেন্টিমেন্ট আছিলে তাত কমপ্লিটলি যোনটো ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত কথা আছিলে এইবিলাক কোৱা ষ্টাৰ্ট হ'ল আৰু যোনবিলাক আমাৰ মানুহ হয় যোনে আমাৰ কাৰণে টেষ্ট দিছে সিহঁতক অলপমান ওপৰত ৰাখা আৰু বাকীবিলাকক কি কৰা অফিচিয়েলছ বিলাকক কি কৰা বিদ্যুৎ অফিচিয়েলছ বিলাকক কি কৰা ব্ৰিটিছাৰ্ছৰ যোনবিলাক অফিচিয়েলছ হয় একদম ইজি হয় কণ্ডেম মইতো ভাবিব লগা কথাই নাই তুমি ইমান কিয় ভাবি আছা ঠিক আছে তো কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে এতিয়া আইএনএ প্ৰিজনাৰ্ছ বিলাকক সাপোৰ্ট কৰা ষ্টাৰ্ট কৰিলে আইএনএ প্ৰিজনাৰ্ছ বিলাক কোন হয় ফ্ৰীডমৰ সময়ত যোনবিলাক জেলত আছিলে সেইবিলাকক আমি আইএনএ প্ৰিজনাৰ্ছ বুলি কওঁ ঠিক আছে তো যোনটো ফাৰ্ষ্ট পোষ্ট ৱাৰ কংগ্ৰেছ সেশন আছিলে এইটো সেপ্টেম্বৰ 1945 ত হ'ল আৰু এইটো কোন দিছে বম্বে ঠিক আছে তো এটা ষ্ট্ৰং ৰেজলিউচন এডপ্ট কৰা হ'ল য'ত এইটো বস্তু কোৱা হ'ল যে কংগ্ৰেছে আইএনএ যোনটো সিচুৱেশ্যন হয় সেইটো পুৰা কমপ্লিটলি সাপোৰ্ট দিব ঠিক আছে তো যোনটো আইএনএ প্ৰিজনাৰ্ছৰ ডিফেন্স কৰিব কোৰ্টত সেইবিলাক কোনে কৰিব ভুলাভাই দেজাই তেজ বাহাদুৰ চাপৰু कैलाश नाथ काटजू আৰু জৱাহৰলাল নেহৰু আৰু আছফ আলী আৰু না আছফ আলী মই কৈছিলো নহয় ইম্পৰ্টেন্ট মহিলা হয় বুলি আগতে তো আছফ আলী বাৰে ঠিক আছে তো ভুলাভাই দেজাই তেজ বাহাদুৰ চাপৰু कैलाश नाथ काटजू জৱাহৰলাল নেহৰু আৰু আছফ আলী ঠিক আছে তো যিমানো আইএনএ প্ৰিজনাৰ্ছৰ ডিফেন্স আছে মানে কোৰ্টত যে কেছৰ যে হেৰি হয় কি কয় তোমাৰ ডিবেট হয় এই ডিবেটটো এইবিলাক মানুহ ইনভলভ থাকে ঠিক আছে আৰু আইএনএ ৰিলিফ আৰু এনকুৱাৰী কমিটিয়ে এইটো বস্তু চালে কি যিমান সৰু এমাউণ্ট আছিলে মানি আৰু ফুডৰ কাৰণে সেইটো বস্তু ডিষ্ট্ৰিবিউট হয় আৰু এমপ্লয়মেণ্ট যোনবিলাক মানুহক লাগে সেই এমপ্লয়মেণ্টটো প্ৰভাইড কৰে ঠিক আছে ফাণ্ড কালেকশ্যনো অৰ্গেনাইজ এইটো ঠিক আছে তো বস্তুটো এনেকুৱা হৈ আছে কি আইএনএ প্ৰিজনাৰ্ছ বিলাককতো হেল্প হৈ আছে কিন্তু আইএনএ প্ৰিজনাৰ্ছৰ লগত যদি কাৰোবাক এমপ্লয়মেণ্ট লাগে কাৰোবাক অলপমান ফাণ্ড লাগে ঠিক আছে কিবা খোৱা আৰু বাকী ধৰণৰ সাহায্য লাগে সেইবিলাক বস্তু কি হৈ আছে সেইবিলাক বস্তু সহায় প্ৰদান কৰা হৈ আছে ঠিক আছে তো আইএনএ এজিটেশ্যন এইটো লেণ্ডমাৰ্কত মিনি কাউন্টছ এইটো ইম্পৰ্টেণ্ট হয় বিকজ আইএনএ এনেকুৱা এটা বস্তু কি তুমি যদি সিহঁতৰ মানুহক প্ৰিজনত বন্দী কৰি থোৱা তো সেইটো মতে এনেকুৱা নহয় কি আইএনএ মানুহবিলাকে সদায় প্ৰিজনত থাকিব সিহঁতে কিবা নহয় কিবা এটা কৰিব এইটো আইএনএ এটা মানে আদত সে মজবুৰ টাইপ এইটো শুনিছা নহয় এইটো গান এটা আছে আদত সে মজবুৰ ঠিক আছে তো আদত সে মজবুৰ মানে কিবা এটা বস্তু আমি আমাৰ সেইটো হেবিটত আছে আমি সেইটো ৰখাব নোৱাৰো তো আইএনএ বিজনেছ বিলাক এনেকুৱা হয় কি সিহঁতৰ
সিহঁতে অলপমান উৎপাত আৰু হুলস্থুল কৰিবই লাগিব ঠিক আছে তো সেলিব্রেশনস হৈ আছে আইএনএ ডে প্ৰথম এটো কি হয় নৱেম্বৰ 12 1945 আৰু উইক নৱেম্বৰ 5 to 11 ঠিক আছে নৱেম্বৰ 12 1945 আৰু নৱেম্বৰ 5 to 11 হা সৰস ইন্ডিয়া কেতিয়া ইন্ডিপেন্ডেন্ট 1947 এটো কেতিয়া হৈ আছে 1945 ত হৈ আছে তো মাত্ৰ 2 বছৰৰ গ্যাপ আছে ঠিক আছে মাত্ৰ 2 বছৰ গ্যাপ আছে হয় না তো যোনটো এজিটেশনৰ নাৰ্ভ সেন্টাৰ কি নাৰ্ভ সেন্টাৰ মানে কি বিদ্যু মেইন সেন্টাৰ য'ত য'ত আইএনএ এজিটেশন বিলাক হৈ আছে আইএনএ এজিটেশনৰ বিষয়ে আমি কিয় পঢ়ি আছো কোৱাচোন branch जिन्होंने पुलिस और हमारा फ्रीडम और खाने के इम्पोर्टेंट है फर्स्ट झांसी rebellion movements और আইনে এজিটেশনৰ বিষয়ে এইটো কাৰণে বুজিছিলো এইটো মানে বস্তুটো আছে কি আইনে যোনটা প্ৰিজনাৰ্ছ আছে ন সেইবিলাক তো এটা বন্দী আছে কিন্তু তাৰ বাহিৰৰ প্ৰিজনত থকা পাছতো মানুহবিলাকে আইনের পক্ষত এজিটেশন কৰি আছে বা ইহঁতে নিজে প্ৰিজনৰ পৰা এজিটেশন চলাই আছে বুজি পাইছে তো সেইটো বস্তু আমি পঢ়ি আছো ঠিক আছে তো এজিটেশনৰ জায়গাবিলাক কি হয় কোন কোন আছিলে সৰব দিল্লী বম্বে কলকাতা মাদ্ৰাজ United Provinces, Towns, Punjab, yes? United Provinces মানে বাইরে কান্ট্রি নহয় United Provinces to Uttar Pradesh, yes? আৰু পাঞ্জাব কেম্পেইন টু স্প্ৰেড হ'ল ক'ত বহুতখিনি জায়গা ডিস্টেন্ট প্লেচেছত এইবিলাক হ'ল কুৰ বলুচিস্তান আৰু অসম ঠিক আছে তো পাৰ্টিসিপেশন যোনটো হ'ল এইটো ফান কন্ট্ৰিবিউশন হ'ল আৰু এইটো বহুত মানুহে ফান পাৰ্টিসিপেশনত পাৰ্টিসিপেট কৰিলে উইন্টাৰ 1945 আৰু 46 ত তিনটা মেজৰ আপসাৰ্জ মানে কিবা এটা বস্তু এটা হোৱা এটা ইভেন্ট হয় এটা কিবা এটা ডাঙৰ এটা কিবা এটা পৰিস্থিতি ইমাৰ্জ ঠিক আছে কিবা এটা সিচুৱেচন তো নৱেম্বৰ 21 1945 ত কলকাতা আইএনএ ট্ৰায়ালছ হ'ল ফেব্ৰুৱাৰী 11 1946 ত কলকাতা প্ৰথম 7 ইয়াৰ সেন্টেন্স ললে দিয়া হ'ল এগেইনষ্ট কাৰ আইএনএ অফিচাৰ ৰাশিদ আলী ঠিক আছে February 18, 1946 ত Bombay strike হ'ল by the Royal Indian Navy ratings ঠিক আছে তো এইকেইটা ইম্পৰ্টেন্ট এইবিলাক বস্তু অলপ চলপ জানিব লাগে জাস্ট প্ৰথম যোনটো মেজৰ আপসাৰ্জেছ মানে হেৰি কি কয় উইন্টাৰ যোনটো 1945 1946 ত আছিলে তাত হ'ল নৱেম্বৰ 21 1945 যেতিয়া কলকাতা আইএনএ ট্ৰায়াল চলি আছিলে ফেব্ৰুৱাৰী 11 1946 7 year sentence কাট দি আছিলে আইএনএ অফিচাৰ ৰাশিদ আলী মনত ৰাখিবা তিনটা মানুহ আছিলে যাক ডেথ সেন্টেন্স অফাৰ হৈছিলে এটা মুছলিম এটা হিন্দু আৰু এটা শিখ তো এই তিনটা মানুহ যেতিয়া ক'লে ৰাশিদ আলীটো কৈয়ে দিলে আৰু এটা হিন্দু আৰু এটা শিখো আছে তো সেই তিনটা মানুহক যেতিয়া তুমি হেৰি কৰিবা কিবা পানিশমেন্ট দিবা তো মেছেজটো কি যাব পাব্লিকৰ যে কোনো কি কয় আৱাজ উঠাব নোৱাৰে হেতুটো হয় বাট এটা বেনিফিটৰ এইটো বস্তু হ'ব কি তিনটা মানুহে তিনটা ডিফাৰেন্ট কমিউনিটি এটা মুছলিম এটা শিখ আৰু এটা হিন্দু ঠিক আছে তো তিনটা বেলেগ কমিউনিটি হ'লে কি মেছেজ যায় ইউনিটি মেছেজ বিকজ যেতিয়া এসসি বসু আছিলে এসসি বসে কেতিয়াও ডিফাৰেন্সিয়েট নকৰিছিলে আইনে ৰেভলিউচনাৰী আছিল ন আৰু ৰেভলিউচনাৰী বিলাকে কেতিয়াও ৰিলিজনৰ ওপৰত ডিসক্ৰিমিনেট এনেকা নহয় যে মই হিন্দু হয় মুছলিমক নলওঁ পুৰা আমি তেনেকুৱা আছে বহুত মানে ৰেসপেক্ট তো এইটো লেভেলত কি হ'ব যদি কিবা এটা তেনেকুৱা এক্ট কৰে তো যোনটো পাব্লিকৰ ওচৰত কি মেছেজ সরল পাব্লিকৰ ওচৰত কি মেছেজ আজি কি তোমাক কি হৈছে কেইদিনমানৰ পৰা তুমি একদম পুৰা বহুত বেয়াকে অৱস্থা হৈছে এনেকুৱা লাগি আছে কি তোমাৰ মানে তুমি ক্লাছ কৰা এনে মই ৰেসপেক্ট কৰোঁ তুমি ক্লাছ বিলাক কৰা ভালকে বাট এনেকুৱা লাগে কি তুমি প্ৰেজেন্টে নাই কিবা তোমাৰ মানে মাইণ্ডত সোমোৱাই এনেকুৱা লাগিছে কিয় এনেকুৱা লাগিছে লাষ্ট লেগ হয় এক্সামৰ তুমি আৰু বেছি বুষ্টা হ'ব লাগে বস্তুবিলাক পটককে ক'ব পাৰিব লাগে ইমান বছৰ ইমান তোমাৰ পৰা হিষ্ট্ৰী পঢ়ি আছা একেবাৰে এনেকুৱা ব্ৰেইন ৱাছ হৈ থাকিলে কেনেকৈ হ'ব এনেকৈ আছে মানে এনেকুৱা লাগি আছে কি তুমি
প্ৰথমবাৰ এইবিলাক শুনি আছে অলপমান বাৰ্তালাপ কৰা আৰু ক্লাছটো পাৰ্টিচিপেট কৰিব চেষ্টা কৰা না তোমালোক দুইটা এনেকৈ আছা কি একো নাজানা টাইপৰে আছা বাকী ষ্টুডেণ্ট নাই বাৰু মই গ্ৰুপটো তোমালোকতকৈ বেয়া সেইটো বস্তু মই এগ্ৰী কৰিছোঁ বাট ষ্টিল মানে পঢ়িব লাগে বিকজ ইয়াত দেশখন হয় না কি 5টাৰ লগতে কম্পিটিশ্যন চলিব গোটেই অসমৰ ষ্টুডেণ্টে দিব না এই পৰীক্ষা তো সেইটো কাৰণে কনচেপচুৱেলি আৰু আণ্ডাৰষ্টেণ্ডিংটো ষ্ট্ৰং কৰিব লাগিব না একদম ওয়াইড কোৱেশ্চন নচলিব তুমি বুজি নাপাবা যদি সুধিবা এনেকা হ'ব নালাগে এটলিষ্ট বেছিখিনিটো ক'ব পাৰা আইনে কি হেৰি কোৱা ট্ৰায়েল চলি আছে আইনে কি হেৰি হয় যদি আইনে তিনিটা এনেকুৱা প্ৰিজনাৰ মানে হেৰি কৰে অবভিয়াছলি তাত কি ডাঙৰ মেছেজ কি যায় গান্ধীয়ে ইমান সময়ৰ পৰা কি চেষ্টা কৰি আছে গান্ধীয়ে খিলাফত মুভমেণ্টকে ইণ্টিগ্ৰেট কৰিছিল নাম লক্ষ্ণৌ পেক্টটো চাইন হৈছিলে মুছলিম লীগ আৰু কংগ্ৰেছৰ বিকজ তেতিয়া মুভমেণ্টটো ইউনাইটেড ইয়াত যদি তিনিটা ডিফাৰেণ্ট ইমান এটা ডাঙৰ ইণ্ডিয়ান নেশ্যনেল আৰ্মি হেৰি তোমাৰ পাৰ্চনেল বিলাকক যদি এবাৰতে এনেকৈ মাৰি পেলাই এটা পাব্লিক শ্ব' কৰি পেলাই তো পাব্লিকৰ ওচৰত কেনেকুৱা ধৰণৰ মেছেজ যায় লাৰ্জ কেনেকুৱা ধৰণৰ মেছেজ যায় যে সব মানুহ মানে সব ডিফাৰেণ্ট ৰিলিজনৰ মানুহ সিহঁতে মাৰি আছে তো এটা চেঞ্চিটিভ স্পট হ'ব ন মানুহবিলাকে চাব আমাৰ মানুহ মাৰিছে বেলেগৰ মানুহক মাৰিছে আমি ইউনাইট হৈ যাম ইউনিটি হয় ন সেইটো বস্তুৰ কথা কৈছোঁ ঠিক আছে তো এইবিলাক বস্তু ঠিক আছে তো তিনিটা ষ্টেজ পেটাৰ্ণতো আমি চাই আছোঁ কি কেনেকৈ হেৰি আইনে এডুকেশ্যনটো আগবাঢ়ে ঠিক আছে তো প্ৰথম ষ্টেজত কি হৈছে কি প্ৰথমতে যিকোনো ঠিক আছে সেইটো তোমাৰ কিবা সৰু ইকনমিক হেৰি ছেকশ্যনো হ'ব পাৰে ষ্টুডেণ্টো হ'ব পাৰে সিহঁতে অথৰিটিটো নামানে যোনটো হেৰি ব্ৰিটিছৰ অথৰিটি হয় আৰু ৰিপ্ৰেছ মানে সিহঁতৰ এক্সপ্ৰেছ কৰিবলৈ সিহঁতে চান্স পোৱা ঠিক আছে তো যোনটো প্ৰথম যোনটো ষ্টেজ হয় এইটো নৱেম্বৰ 21, 1945 আমি চাওঁ যে এটা ষ্টুডেণ্ট প্ৰচেছন চলি আছিলে আৰু সেইটোৱে জইন কৰিলে লীগ আৰু কংগ্ৰেছৰ আৰু ফ্লেগছ বিলাকক টাই আপ কৰিলে আৰু এটা এণ্টি ইম্পেৰিয়েলিষ্ট ইউনিটি চিম্বলটো দেখালে ঠিক আছে আৰু সিহঁতে মাৰ্চ কৰিলে ডেলহৌজি স্কোৱাৰত হেৰি কি কয় চিট অফ গভৰ্ণমেণ্ট আছিলে সেইটো কেলকাটা ঠিক আছে তো প্ৰথমতেতো কি হয় কি গ্ৰুপছ বিলাক ডিফাই কৰে অথৰিটি মানে ইয়াত কৈ আছে যিকোনো গ্ৰুপ হ'ব পাৰে এটা ষ্টুডেণ্ট হ'ব পাৰে এটা হেৰি হ'ব পাৰে এটা কিবা ইকনমি মানে হেৰি হ'ব পাৰে তোমাৰ ফেক্টৰী ৱৰ্কাৰ্ছ হ'ব পাৰে তো ইহঁতে মিলি লৈ পেলাই কি কৰিলে প্ৰথমতে নিজকে দেখালে কি আমি ব্ৰিটিছৰ অপাৰেশ্যনটো সহ্য নকৰোঁ আৰু আমাৰ ৰিজনো নাই আমি কিয় সহ্য কৰিম ব্ৰিটিছৰ অপাৰেশ্যন হয়নে তো অপাৰেশ্যনটো নকৰিলে কি হ'ব ষ্টুডেণ্ট প্ৰচেছন হ'ব আৰু ষ্টুডেণ্ট প্ৰচেছনে এনেকৈ লীগ আৰু কংগ্ৰেছৰ লগত জইন কৰিব আৰু ফ্লেগছবিলাক দেখাব এটা লেভেলত এণ্টি ইম্পেৰিয়েলিষ্ট ইউনিটি দেখাব আৰু মাৰ্চ ক'লে কৰিছে এইটো সময়ত ডেলহৌজি স্কোৱাৰ ঠিক আছে যোনটো চিট অফ গভৰ্ণমেণ্ট আছিলে কেলকাটা ঠিক আছে তাৰপিছত নেক্সট ষ্টেপটো আমি কি চাওঁ ফেব্ৰুৱাৰী 11, 1946 যে প্ৰটেষ্ট এটা চলি আছিলে মুছলিম লীগ ষ্টুডেণ্টছৰ আৰু তাত কংগ্ৰেছ আৰু কমিউনিষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাকে জইন কৰিলে আৰু যেতিয়া এৰেষ্ট হ'ল সিহঁতৰ তো কি হৈ গ'ল ষ্টুডেণ্টছবিলাকে ছেকশ্যন যোনটো 144 আছিলে সেইটো ডিফাই কৰা ষ্টাৰ্ট কৰিলে ঠিক আছে যোনটো পাব্লিক মানে তুমি হেৰি কি কয় ডিচেঞ্চি আৰু মৰেলিটি যে মেইনটেইন কৰিব লাগে পাব্লিকৰ তুমি গৈ পেলাই যদি চৰকাৰৰ যিখিনি প্ৰপাৰ্টি আছে এইবিলাক যদি ভাঙি পেলোৱা তো সেইটো কি হৈছে ছেকশ্যন 144 ভায়োলেশ্যন হয়নে নহয় ঠিক আছে ছেইম ছেকশ্যন এতিয়ালৈকে আছে এই ছেকশ্যন 144 ঠিক আছে তো সেইটো যদি ভায়োলেশ্যন কৰা তো তেতিয়া কি হ'ব ব্ৰিটিছাৰ্ছবিলাকে তোমালোকক ধৰি গুচি যাব তো সেইটো বস্তু মানে ডিফাই কৰা ষ্টাৰ্ট কৰিলে ঠিক আছে কিন্তু ইয়াত খালি এনেকা নহয় কি সিহঁতে প্ৰটেষ্টে কৰা নাই কিন্তু প্ৰটেষ্টৰ পাছত যোনটো ঘটনা ঘটিছে সেইটো এগেইনষ্টটো সিহঁতে প্ৰটেষ্ট ঠিক আছে আপোনালোকে কি আছিলে সিহঁতে জইন কৰিলে এটা ৰুল ব্ৰেক কৰিলে ইয়াত দুটা ৰুল ব্ৰেক কৰিছে প্ৰথমতে জইন কৰিলে আৰু তাৰপিছত জইন কৰাৰ পাছত যোনকেইটা সিহঁতৰ মাজত এৰেষ্ট হৈছিলে সেই এৰেষ্ট কেইটা পাছতো হেৰি কৰিলে ঠিক আছে টাইম টেবল কিয় চাই এটা 45 লৈকে ক্লাছ
তো হেৰি কি কয় তো এইটো বস্তু ঠিক আছে তো যোনটো ৰিবেলিয়ন হৈছিলে বাই নেভেল ৰেটিংছ তো কি হৈছিলে ঠিক আছে তো 3 ষ্টেজ পেটাৰ্ণ প্ৰথমতে ষ্টেজ 1 হ'ল তাৰপিছত তোমাৰ ষ্টেজ 1 ৰ নেক্সট ষ্টেপ এইটো হ'ল ঠিক আছে আৰু এতিয়া চোৱা এতিয়া গ্ৰুপ অথৰিটি কেনেকৈ ডিফাই কৰি আছে ৰিপ্ৰেছ হোৱা পাছতো প্ৰথমতে ষ্টুডেণ্ট বিলাকে জইন কৰিলে ডেলহৌজিলে গ'ল এইটো প্ৰথম ষ্টেজ হয় কি প্ৰথম ইনষ্টেন্স হয় তাৰপিছত তোমাৰ প্ৰটেষ্ট যোনটো মুছলিম লীগ আৰু কংগ্ৰেছ আৰু কমিউনিষ্ট অৰ্গেনাইজেশ্যনছ বিলাকে জইন কৰিলে আৰু ডিফাই কৰিলে ছেকশ্যন 144 এইটো ছেকেণ্ড ষ্টেপ হয় তো এইবিলাক মানে কি হৈ যায় গ্ৰুপ অথৰিটি কেনেকৈ ডিফাই হৈ আছিলে তো এইটো এটা প্ৰথম যোনটো ইনষ্টেন্স হ'ল আৰু এইটো এটা প্ৰথম যোনটো ইনষ্টেন্স হ'ল সেইবিলাক ৰিয়েলকে হৈছে ষ্টেজত ডিফাই দেখা আছে কি কেনেকৈ অথৰিটিটো মানে হেৰি কৰি আছে ডিফাই কৰি আছে তো যোনটো প্ৰথম হৈ আছিলে সেইটো ডেলহৌজি স্কোৱাৰত গৈছিলে ন সেইটো হৈছিলে নৱেম্বৰ 21 1945 ঠিক আছে তাৰপিছত যোনটো নেক্সট হৈছে এইটো ফেব্ৰুৱাৰী 11 1946 ডেটটো ইমান মুখস্থ কৰিব নালাগে ডেটটো মানে অট'মেটিকলি মুখস্থ হৈ যাব যদি আমি ঘটনাটো আমি মুখস্থ ডেটটো ইমান আৰু ইমান টেকনিক্যালি পঢ়িব নোৱাৰি কি সব ডেটটো আমি মুখস্থ কৰিম অলপমান আইডিয়া এটা থাকিলে হৈছে ঠিক আছে তো ৰিবেলিয়ন বাই নেভেল ৰেটিংছ তো এইটো ইম্পৰ্টেণ্ট হয় এইটোতো আমি জানোৱে ৰিবেলিয়ন হৈছে বুলি এইটো ৰয়েল ইণ্ডিয়ান নেভি ৰিভল্টৰ কথা কৈছে ঠিক আছে বুজি পাইছানে বস্তুটো যে গ্ৰুপ এটা অথৰিটিটো ডিফাই কৰি আছে তো যিটো কোন কেইটা ঘটনা হৈছে সেইটো বস্তুৰ কথা কৈছে প্ৰথম ঘটনাটো কি হৈ গ'ল সৰব নৱেম্বৰ 21 1945 হ'ল ডেলহৌজি স্কোৱাৰ যেতিয়া ষ্টুডেণ্ট বিলাকে হেৰি কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত জইন কৰিলে ফেব্ৰুৱাৰী 11 1946 সঁচাকৈ ঘটনাটো হৈ আছে ঠিক আছে প্ৰটেষ্ট ফৰ মুছলিম লীগৰ ষ্টুডেণ্টছ বিলাক আছিলে আৰু কংগ্ৰেছ আৰু কমিউনিষ্ট অৰ্গেনাইজেশ্যনে জইন কৰিলে সিহঁতে ছেকশ্যন 144 টো ডিফাই কৰিলে ঠিক আছে এইটো চোৱা ছেকশ্যন 144 ঠিক আছে নহ'লে এইডাল হেৰিডাল কাম নকৰে হাইলাইট ঠিক আছে ৰিবেলিয়ন বাই নেভেল ৰেটিংছ তো এইটো ইম্পৰ্টেণ্ট হয় ৰিবেলিয়ন বাই নেভেল ৰেটিংছ টো আইনে ৰিভল্ট ঠিক আছে তো ফেব্ৰুৱাৰী 18 1946 11টা ৰয়েল ইণ্ডিয়ান নেভি ৰেটিংছ যোনটো HMIS তালবাৰৰ আছিলে সিহঁতে ষ্ট্ৰাইকত গ'ল প্ৰটেষ্ট কৰি আছিলে এগেইনষ্ট ৰেচিয়েল ডিছক্ৰিমিনেশ্যন মানে ইণ্ডিয়ান হোৱাৰ কাৰণে সিহঁতৰ লগত যোনটো ভেদভাৱ কৰা হৈছে যোনটো ডিছক্ৰিমিনেশ্যন কৰা হৈছে সেইটোৰ এগেইনষ্টত সিহঁতে নিজৰ কথা ৰাখিলে ঠিক আছে ফুড যোনটো আনপেলেটেবল ফুড আছিলে ঠিক আছে superior officers of যোনটো abuse আছিল ঠিক আছে এৰেষ্ট যোনটো সিহঁতে হেৰি কি কয় কুইট ইণ্ডিয়া এক প্ৰ যোনটো মুভমেণ্ট কৰিছিলে ঠিক আছে HMIS তালবাৰ ঠিক আছে আইনে ট্ৰায়েলছ ঠিক আছে আৰু যোনটো ইণ্ডিয়ান ট্ৰুপছ বিলাক ইউজ হৈ আছিলে ইণ্ডোনেছিয়া সেইটোৰ পৰা কমপ্লিট সিহঁতে উইথড্ৰল বিচাৰিলে কি এইবিলাক বস্তু এতিয়া কৰিব নোৱাৰা ঠিক আছে তো এইখিনি পাই সিহঁতে ডিমাণ্ড কৰিলে কোনকেইটা 1100 ৰয়েল ইণ্ডিয়ান নেভি ৰেটিংছ ঠিক আছে কি ৰিজন আছিল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আনপেলেটেবল ফুড মানে ফুড যোনটো আমি খাই আছো সেইটো ইমানটা ভাল নহয় আমাৰ কাৰণে superior officers বিলাকৰ abuse arrest for a rating for scrawling quit India on HMIS Talwar মানে HMIS Talwar যোনটো হেৰি হয় তোমাৰ শিপ হয় তাত হেৰি কোনবাই লিখি দিছিল quit India আমি যে এটা বেলত যে লিখো তো সেইটো কাৰণে সিহঁতক হেৰি কৰিছে মানে সিহঁতৰ এগেইনষ্টত কিবা এটা একশ্যন লোৱা আছিলে আইনে ট্ৰায়েলছ আৰু ইউজ অফ ইণ্ডিয়ান ট্ৰুপছ ইন ইণ্ডোনেছিয়া সেইটো কমপ্লিটলি সিহঁতে ডিমাণ্ড কৰিলে সিহঁতে উইথড্ৰ ঠিক আছে এইটো হ'ল এইটো একচুৱেলি ওৱান অফ দ্য ৰিজন বুলি কয় যে ব্ৰিটিছাৰ্ছ বিলাকে কিয় ইণ্ডিপেণ্ডেঞ্চ পালে অ'কে ইণ্ডিয়ানছ বিলাকে কিয় ইণ্ডিপেণ্ডেঞ্চ পালে ব্ৰিটিছাৰ্ছ বা ৰয়েল ইণ্ডিয়ান নেভি ৰিভল্টটো ওৱান অফ দ্য মেজৰ ৰিজনছ এতিয়াতো ইমান বেছি ষ্ট্ৰং এইটো ৰিজন হৈ গৈছে কি যোনবিলাকে মানে গান্ধীক আৰু নেহৰুক একোৱে ক্ৰেডিট দিব নোখোজে মুভমেণ্টত সিহঁতে ডাইৰেক্ট কয় কি এইটো চব SC বছে ইণ্ডিপেণ্ডেঞ্চ দিলে আৰু যিহেতু ৰয়েল নেভি ৰিভল্টটো কমপ্লিটলি HC বছে কৰা তো সেইটো কাৰণে এইটোৱে ওৱান অফ দ্য ৰিজনছ হয় আৰু বাকী কুইট ইণ্ডিয়া চুইট ইণ্ডিয়া এইবিলাকতো বেকাৰ মুভমেণ্ট চলি আছে মানে যোনবিলাক হেৰি হয় কি কয় ৰাইট উইঙৰ হয় বা যোনবিলাক মানে নেশ্যনেল পাৰ্টিৰ ছাপৰ্টত আহে তো সিহঁতে এইটো বস্তু কৰে এইটো মানে একদম কমপ্লিটলি এইটো দেখাবলৈ কি গান্ধী আৰু নেহৰুৰ একোৱেই ইনভলভ নাই সিহঁতে একো কৰাই নাই ফ্ৰীডম ঠিক আছে আৰু এইটো বস্তু এনেকৈ সিহঁতে দেখায়
যে কমপ্লিটলি মানে যোনটো ৰিজন হয় এইটো এছচি বছে ঠিক আছে তো এই কোনটো তোমাৰ ৰিজনৰ মতে কয় এই সেম এইটো ৰিবেলিয়ন যোনটো নেভেল ৰেটিং যে কৰিছে এইটো লগে কিবা ডাউট আছে কোৱা তুমি নহয় না ডাউট আছে যদি কোৱা say 1100 যেটো রয়্যাল ইন্ডিয়ান নেভি আছে তাত বহুত মেন এন্ড উমেন আছে নাই মেনেজ women recruit men সেইটো বেলেগ কথা আইনেট ওমেন আছিলে সেইটো বেলেগ কথা আইনেট উমেন বিলাক এলাউড আছিলে বেলেগ ব্ৰিটিছ আৰ্মিত নাছিলে ঠিক আছে তো ষ্টেজ 2 কি হ'ল প্ৰথমতেটো কি গ্ৰুপক কেনেকৈ ৰিপ্ৰেছ কৰা ইয়াত আৰআইএন আহি গ'ল ষ্টুডেণ্ট প্ৰটেষ্ট আহি গ'ল বহুত তোমাৰ ক'ত ফৰ্মেল ডেলজি স্কোয়াৰৰ কাৰণে আৰু যেতিয়া মুছলিম লীগ কংগ্ৰেছ আৰু কমিউনিষ্ট অৰ্গেনাইজেশ্যন বিলাক একেলগে আহিছিল ষ্টেজ 2 হ'ল কি তাত মাত্ৰ এটা পাৰ্টিকুলাৰ পিপলৰে মানুহ নাই ঠিক আছে এটা পাৰ্টিকুলাৰ হেৰি ষ্টুডেণ্ট বা ইকনমিক আইডেন্টিটিৰে মানুহ নাই এতিয়া আমি চাই আছো কি ইয়াৰ লগত সিটি পিপল বিলাকো জয়েন কৰে আৰু এইটো ফেজ মাৰ্ক হ'ল তোমাৰ যোনটো ভিৰুলেণ্ট এন্টি ব্ৰিটিছ মুড আছিলে আৰু এইটোৱে ৰিজাল্ট হ'ল ভাৰ্চুৱেল যোনটো পেৰালাইচিছ হ'ল কলকাতা আৰু বম্বে ঠিক আছে তো ক'বলৈ গ'লে এতিয়া মাত্ৰ নট অনলি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বিকজ সিহঁতে লিড কৰি আছিলে কিন্তু ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনত এতিয়া কি আহি গ'ল চিটিৰ মানুহ ঠিক আছে ষ্টেজ 3 এইটো বস্তুটো হ'ল কি এটা পাৰ্টিকুলাৰ তোমাৰ এৰিয়াৰ মানুহে ৰিভল্ট কৰি আছে চিটিৰ মানুহ জইন হ'ল কিন্তু এতিয়া ষ্টেজ 3 বস্তুটো অলপমান ইণ্টাৰনেটৰ নিচিনাকে ফেলা ষ্টাৰ্ট এটা দুটা মানুহৰে এতিয়া ছাপৰ্ট নাই এতিয়া সাপোজ যদি আমি যে চাওঁ যে আমি গাজাৰ ৱাৰ চাওঁ বা ইউক্ৰেইনৰ ৱাৰ চাওঁ আমি টিভি বহিলে কি কওঁ যে বেয়া হৈছে ঘটনাটো বহুত বেয়া হৈছে ইউক্ৰেইনৰ লগত বেয়া হৈছে বা গাজাত বেয়া হৈছে এনেকে কওঁ ঠিক আছে বা ইজৰাইলত যোনটো এটেক হ'ল আমি কওঁ কি ইজৰাইলত বেয়া হ'ল ঠিক আছে এতিয়া তুমি এটা সেনসিটিভ স্পটটো তোমাৰ হয় ন সেইটো সময়ত এইবিলাক যোনবিলাক ইস্যুজ হৈ আছিলে এইবিলাক বহুত পপুলাৰাইজ কৰিলে সেইটো সময়ত ইণ্টাৰনেটটো নাছিলে এনেকে কথাৰ থ্ৰুদি বস্তুবিলাক পপুলাৰাইজ হৈ গ'ল বাকী জেগাটো ফেমাছ হৈ গ'ল কি এনেকা ষ্টুডেণ্ট বিলাকে কৰিলে চিটি মানুহবিলাক জইন কৰিলে আৰু সিহঁতৰ এগেইনষ্টত ব্ৰিটিছাৰ যে ইমান বেয়া পায় হয়নে তো তেনেকে বস্তুবিলাক পপুলাৰাইজ হ'ল ঠিক আছে তো ষ্টেজ 3 আমি এইটো চাওঁ কি যেতিয়া মানুহবিলাক যোনটো আদাৰ পাৰ্টছ অফ দ্য কাণ্ট্ৰি হয় সিহঁতে যেতিয়া চিম্পেথি আৰু সলিডাৰিটি দেখায় ঠিক আছে আৰু ষ্টুডেণ্ট বিলাকে ক্লাছ বিলাক বয়কট কৰে হাৰ্টালছ বিলাক অৰ্গেনাইজ কৰে ঠিক আছে চিম্পেথি দেখায় ষ্টুডেণ্ট আৰু আদাৰ ৰেটিংছক সেইবিলাকো এটা লেভেলত কি কৰে মানুহবিলাকক ইউনাইট কৰে এইটো সেম আমি এতিয়া চাওঁ আজিও যদি জেএনইউ কিবা হয় এইটো নট অনলি ইণ্ডিয়ান ইউনিভাৰ্চিটিজ বাকী বিলাক ইউনিভাৰ্চিটি যোনটো ৱৰ্ল্ডৰ আছে সেই ৱৰ্ল্ডৰ ইউনিভাৰ্চিটিজে কি কৰিব তোমালোকৰ সলিডাৰিটি এক্সপ্ৰেছ এতিয়া আমি সিহঁতৰ লগত হেৰি সিহঁতক ছাপৰ্ট কৰি আছো সিহঁতৰ যোনটো হেৰি কি কয় সিহঁতৰ লগত যেনেকুৱা ধৰণৰ মানে হেৰি হাৰ্ছ মানে বিহেভিয়াৰ হৈছে সেইটো বস্তু আমি কমপ্লিটলি কি কৰি আছো কণ্টেম তো এইটো সব জেগাতে সবতে এই বস্তুটো আমি হোৱা ঠিক আছে তো তো এই যোনকেইটা যে তিনিটা ষ্টেজৰ আপচাৰ্জ হ'ল তো এইটো বস্তু যদি তুমি ইভালুৱেট কৰা এটা মুভমেণ্টত সব আপচাৰ্জকে এটা লেভেলত ইভালুৱেট কৰিলে কি হয় তুমি তেতিয়া চাব পাৰা কি এই মুভমেণ্টত এই সিচুৱেশ্যনটোৱে ইমান বেছি ইণ্ডিপেণ্ডেন্সৰ কাৰণে আৰু কি কৰিব পাৰে মুভমেণ্টটো ষ্ট্ৰং কৰিব পাৰে ষ্ট্ৰেংথেন কৰিব পাৰে ঠিক আছে তো যোনটো ফিয়াৰলেছ একশ্যন আছিলে মাছেছ বিলাকে কৰি আছিলে মানে ইয়াত যিমান মানুহে ফিয়াৰলেছ একশ্যন কৰি আছে সেইটো বস্তু দেখায় কি মিলিটেন্সিটো পপুলাৰ মাইণ্ডত আছে মিলিটেন্সি মানে ধৰ নৰ্মেল মানুহৰ এতিয়া মিলিটাৰী নিচিনাকে ভাবা ষ্টাৰ্ট যে সিহঁতে এতিয়া কাজিয়া কৰিব নিজৰ ইণ্ডিপেণ্ডেন্সৰ ৰাইট অফ হয় না এতিয়া আমি যে চালো যে তোমাৰ চিটি মানুহে এংগেজ কৰি আছে এতিয়া তোমাৰ ষ্টুডেণ্ট বিলাকে এংগেজ কৰি আছে পলিটিকেল পাৰ্টিৰ লগত কংগ্ৰেছ কমিউনিষ্ট অৰ্গেনাইজেশ্যন আৰু মুছলিম লীগৰ লগত তো সেইটো বস্তু কি দেখায় সেইটো বস্তু এইটো দেখায় কি আমাৰ যোনটো হেৰি হয় কি কয় পলিটিকেল যোনবিলাক পাৰ্টিজ হয় সিহঁত ৰেডি হয় মুভমেণ্টটো আৰু বেছি আগবঢ়ায় আৰু মানুহবিলাকৰ সেই মিলিটেন্সি মাইণ্ডছেটটো আছে সিহঁতে কাজিয়া কৰিব হয় না বস্তুটো বুজিলা ছেকেণ্ডত তাৰপিছত
যোনটো ৰিভল্ট হৈ আছিল আৰ্ম ফৰ্চেছত সেইটোৱেও হেল্প কৰিলে মানুহৰ মাইণ্ডটো লিবাৰেট কৰিলে বিকজ এটা লেভেলত মানুহেও এইটো বস্তু চাই আছে না কি আমাৰ আৰ্মি মানুহবিলাকে কিবা এটা বেলেগ এটা ফৰেন পাৱাৰৰ ওচৰত যদি নিজৰ মানে মূৰটো সিহঁতে তল কৰা হয় ত আমিও কিয় সেইটো বস্তু এটা লিবাৰেটিং ফিলিং প্ৰথমে আমি কি চাইছো কি ব্ৰিটিছৰ নিজৰ আৰ্ম ফৰ্চেছে এতিয়া ৰেজিষ্ট কৰা ষ্টাৰ্ট হয় না এতিয়া আইনেটো তুমি যদি চোৱা আইনেটো সেইবিলাক প্ৰিজনাৰ্ছক কৰা হয় কিন্তু সেইবিলাক এটা সময়ত কি আছে এটা সময়ত ব্ৰিটিছৰে ব্ৰিটিছ আৰ্মি আছে সেইটো জাষ্ট সিহঁতে হাৰিলে কেপচাৰ হ'ল তাৰপিছত সিহঁতে 80 বছৰ ওচৰত ঠিক আছে তো প্ৰথমে আমি চাম মানে এনেকা মানে কি যোনটো ৰয়েল ইণ্ডিয়ান নেভিৰ ৰেটিংছ ৰিভল্ট হয় সেইটো বস্তুৱে নহয় ঠিক আছে এই যে মানে তলৱাৰৰে ৰিভল্ট নহয় এইটো এটা অল এৰাউণ্ড ৰিভল্ট ঠিক আছে আইনের লগত হৈছে তো আৰাইন ৰিভল্টত এইটো এটা এইটো বস্তু দেখালে কি এইটো এটা এণ্ড হয় ব্ৰিটিছ ৰুলাৰ ঠিক আছে তো ব্ৰিটিছে এইটো কাৰণে যে আৰাইন ৰিভল্ট হ'ল আৰু তাৰপিছত আৰ্ম ফৰ্চেছৰ ৰিভল্ট হৈ আছে আৰু মাছেজৰ যোনটো মিলিটেঞ্চি এক্সপ্ৰেছন হৈ আছে তো এই বস্তুটো চাই লৈ পেলাই ব্ৰিটিছে কি ভাবিলে যে আমি এটা কিবা এটা বস্তু কৰিব লাগে ব্ৰিটিছে এনেকে চাই ন এতিয়া ৱেবল প্লেন সিহঁতে কিয় অগষ্ট অফাৰ কিয় দিয়ে যেতিয়া সিহঁতে দেখিলে কি ইণ্ডিয়ানছ বিলাকে বেছি ডিমাণ্ড কৰা ষ্টাৰ্ট হয় না এতিয়া ব্ৰিটিছেও যেতিয়া দেখিলে কি আমি এটা চাই আছো যে হেৰি কি কয় আমাৰ এগেইনষ্টত এতিয়া বহুত এনেকুৱা চিটুৱেশ্যন চলি আছে এটা ৰং চেণ্টিমেণ্ট চলি আছে তো আমি কেইটামান কনচেপচুৱেল এতিয়া এক্সটেণ্ড কৰোঁ তো ডিচেম্বৰ 1 1946ত গভৰ্ণমেণ্টে কি এনাউন্স কৰিলে কি যোনবিলাক আইনে মেম্বাৰ্ছ হয় যাৰ মাৰ্ডাৰ আৰু ব্ৰুটেল ট্ৰিটমেণ্ট অফ ফেলো প্ৰিজনাৰ্ছ আছে তো সিহঁতক এতিয়া ট্ৰায়েলত আনিব মানে যোনবিলাক আইনে মেম্বাৰ্ছৰ এগেইনষ্টত মাৰ্ডাৰৰ একিউজেশ্যন আছে ঠিক আছে আৰু ব্ৰুটেল ট্ৰিটমেণ্ট যোনটো সিহঁতে যেনেকুৱা প্ৰিজনত আছিলে তাত অবভিয়াছলি মিলিটাৰী মানুহৰ সিহঁতৰ অবভিয়াছলি এটা হাৰ্ড বিহেভিয়াৰ থাকে ন যদি কিবা এটা প্ৰিজনৰ ব্ৰুটেল ট্ৰিটমেণ্ট কৰিছে ইহঁতকহে ট্ৰায়েলত অনা হ'ব ঠিক আছে হেৰি কি কয় যোনটো ইমপ্ৰিজনমেণ্ট চেণ্টেন্সেছ বিলাক আছিলে ফাৰ্ষ্ট বেঞ্চত যোনটো পাছ কৰা হৈছিলে সেইবিলাক কমপ্লিটলি ৰিমুভ হৈ যাব জানুৱাৰী 1947 ঠিক আছে ইণ্ডিয়ান চলজাৰ যোনবিলাকক ইণ্ডো চাইনা আৰু ইণ্ডোনেছিয়াৰ পৰা উইথড্ৰ কৰা হৈছে সিহঁতক কমপ্লিটলি উইথড্ৰ কৰা হ'ব ফেব্ৰুৱাৰী 1947 ঠিক আছে ডিমাণ্ডছ বিলাক তোমালোকে ভালকে পঢ়ি থাকিবা ডিসিজন যোনটো পাৰ্লিয়ামেণ্টাৰী ডেলিগেশ্যন ইণ্ডিয়াত পঠোৱা হ'ব নৱেম্বৰ 1946ত সেইটো বস্তু লোৱা হৈছে যোনটো কেবিনেট মিছন যাব সেইটো জানুৱাৰী 1946ত যাব ঠিক আছে হেৰি নহয় কেবিনেট মিছন যে আমি সেন্ড কৰিব লাগে এইটো পাৰ্লিয়ামেণ্টাৰী ডেলিগেশ্যনৰ কথা কৈ আছে সেইটো জানুৱাৰী 1946ত লোৱা ঠিক আছে হেৰি আৰু এইটো বস্তু আমি চাই আছো কি লেফটিষ্ট যোনবিলাক হয় এইবিলাক ৰেভলিউচনাৰিজ নহয় ৰেভলিউচনাৰিজৰ মাজতো মানে দুটা টাইপৰ ৰেভলিউচনাৰি আছে এটা লেফটিষ্ট হয় আৰু এটা তোমাৰ কমিউনিষ্ট ঠিক আছে তো লেফটিষ্ট যোনবিলাক হয় সেইবিলাক পাৰ্ট ছ'চিয়েলিষ্ট হয় মানে বস্তুবিলাক অলপমান বেছিকে আইডিঅলজি অৰিয়েণ্টেড ৰেভলিউচনাৰিজৰ মাজতে এটা ভাগ তোমাৰ লেফটিষ্ট আছে ঠিক আছে এইবিলাক এনেকে বুলি ভাবা কি এইবিলাক খালি নাম ঠিক আছে সিহঁতক মানে ইমান বেছিকে তাত ডিপলি এনালাইজ ঠিক আছে তো লেফটিষ্ট বিলাকে কি ক্লেম কৰিলে কংগ্ৰেছৰ যোনটো ইনডিফাৰেন্স আছিলে ৰেভলিউচনাৰি চিচুৱেশ্যন ইনডিফাৰেন্স মানে কি সিহঁতৰ ফৰক নপৰে ৰেভলিউচনাৰিজ বিলাকে জিও নকৰে সিহঁতে কিবা এটা কৰি আছে কৰি দিয়ক তেনেকুৱা টাইপৰ মানছে ঠিক আছে কংগ্ৰেছ যিহেতু ইনডিফাৰেন্স হৈ আছিল ৰেভলিউচনাৰি চিচুৱেশ্যন বিলাকত তাৰপৰা কংগ্ৰেছৰ পৰা দুটা কনচিডাৰেশ্যন এতিয়া হ'ল যে প্ৰথম কথা যে প্ৰব্লেমটো যদি আমি বেছিকে এলাইট কৰোঁ আইডিয়া ট্ৰায়েলত তেতিয়া প্ৰব্লেমটো বহুত আউট অফ কণ্ট্ৰল যাব আৰু আৰ্ম ফৰ্চেছ যোনটো ডিচিপ্লিন আৰ্ম ফৰ্চেছ হয় আৰু সিহঁতক বহুত ভাইটেল ৰোল সিহঁতে প্লে কৰিব ফ্ৰী তো এইটো বস্তু মানে কৈছে প্ৰথম কথা লেফটিষ্ট বিলাকে এইটো কৈছে যে কংগ্ৰেছে এইটো কাৰণে এই আইনি মুভমেণ্টটো বেছিকে ট্ৰিগাৰ কৰা নাছিলে বিকজ কংগ্ৰেছ ইমান খুলি পেলাই অহা নাছিলে ৰেভলিউচনাৰিজ বিলাক পুৰা আছে বিকজ ৰেভলিউচনাৰিজ বিলাকে আইনে ইনভলভ আছিলে চবতছে ঠিক আছে কংগ্ৰেছে অলপমান ডিফাৰেণ্ট ৰুট এটা লৈ আছিলে প্ৰথম কথা সিহঁতে ভয় পাইছিলে কি চিটুৱেশ্যনটো আউট অফ কণ্ট্ৰল হ'ব পাৰে বুলি আৰু ছেকেণ্ড কি ৰিজন আছিলে যে ডিচিপ্লিন আৰ্ম ফৰ্চেছ যদি আমাৰ নাথাকে তো আমাৰ ইণ্ডিয়া কেতিয়াও ফ্ৰী হ'ব ঠিক আছে তো এইকেইটা এছপেক্ট আমাৰ
ইম্পৰ্টেণ্ট ঠিক আছে তো ইলেকশ্যন ৰিজাল্টছ বিলাক এতিয়া আমি ডিছকাছ কৰোঁ বিকজ ইয়াত দুটা হৈ আছে এটাতো আইনৰ চিটুৱেশ্যনটোৰ বিষয়ে আমি পঢ়ি আছোঁ আৰু আইনৰ চিটুৱেশ্যনৰ বাহিৰে আমি কি পঢ়িছোঁ সৰব ইলেক্টৰেল ৰিজাল্টছৰ বিষয়েও আমি পঢ়ি আছোঁ ঠিক আছে তো পাৰফৰ্মেঞ্চ যদি কংগ্ৰেছৰ কথা কওঁ তো কেনেকুৱা আছিলে কংগ্ৰেছে 91% পালে নন মুছলিম ভোটছ প্ৰথম কথা তাৰপিছত কেপচাৰ কৰিলে কংগ্ৰেছে 57 102টা সিট যোনটো আছিলে চেন্ট্ৰেল এছেম্বলি 57 সিটস কংগ্ৰেছে চেন্ট্ৰেল এছেম্বলি পালে ঠিক আছে ইন প্ৰভিন্সিয়েল ইলেকশ্যনছত যদি চাওঁ মেজৰিটি ইহঁতে সব জাগাতে পালে এক্সেপ্ট বেংগল আৰু পাঞ্জাব য'ত মুছলিম পপুলেশ্যন আছিলে তাত কংগ্ৰেছে মেজৰিটি নাপালে ঠিক আছে আৰু কংগ্ৰেছ মেজৰিটি provinces আৰু এটা ইম্পৰ্টেন্ট এইটো না নৰ্থ ওয়েস্টাৰ্ণ ফ্ৰন্টিয়াৰ প্ৰভিন্স NWF এটো হয় হেৰি পেশাৱাৰ পাখতুনিস্তান ইয়াৰ পাখতুনিস্তান বুলি নকয় যোনটো তোমাৰ হেৰি হয় কি কয় পশতুন য'ত থাকে পাকিস্তান তাতো কংগ্ৰেছে কি পাইছিলে মেজৰিটি পালে ঠিক আছে আৰু আসাম ঠিক আছে আসাম অসমকো ক্লেম কৰি আছিলে পাকিস্তান ইষ্ট পাকিস্তান সিলেট আৰু যোনকি ৰিজন আছিলে অসমক ক্লেম কৰি আছিল ইষ্ট বেংগল ঠিক আছে তো অসম আৰু NWF টো কংগ্ৰেছ কি হৈ গ'ল বিজয়ী হ'ল ঠিক আছে এইটো মুছলিম লীগৰ ফটো হয় জিন্না ইয়াত আছে ঠিক আছে তো মুছলিম লীগৰ পাৰফৰ্মেন্সটো যদি চাওঁ মুছলিম লীগৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেন্স আছিলে তো মুছলিম লীগৰ পাৰফৰ্মেন্সটো তোমাৰ 86.6% যোনটো মুছলিমৰ টোটেল ভোটছ হয় সেইটো কোনে পালে মুছলিম লীগে পাইছে ঠিক আছে ইহঁতে 30টা ৰিজাৰ্ভ সিট যোনটো চেন্ট্ৰেল এছেম্বলিৰ আছিলে সেইকেইটা পালে ঠিক আছে প্ৰভিন্সিয়েল ইলেকশ্যনছত ইহঁতে মেজৰিটি বেংগল আৰু সিন্ধত পালে ঠিক আছে তো 1937 যেনেকৈ ইহঁতে ষ্টাৰ্ট কৰিছিলে তেনেকুৱা ইহঁতৰ পজিশ্যন নাই এটা লীগে নিজকে কি দেখালে তেওঁ লিগটো এটা ডমিনেণ্ট পাৰ্টি হয় মুছলিমছ বিলাকৰ কাৰণে আৰু পাঞ্জাবত এটা ইউনিয়নিষ্ট কংগ্ৰেছ আৰু আকালি কোয়েলিশ্যন এটা হ'ল কাৰ আণ্ডাৰত খিজৰ হায়াত খান ঠিক আছে আৰু তেনেকৈ ইহঁত পাৱাৰত আহিলে ঠিক আছে ইউনিয়নিষ্ট কংগ্ৰেছ আৰু আকালিৰ এটা কোয়েলিশ্যন হ'ল খিজৰ হায়াত খান ঠিক আছে তো হেৰি কি কয় এটা বস্তু এটা ইম্পৰ্টেণ্ট হয় কি যোনটো এতিয়া ইলেকশ্যন মানে হেৰি হ'ল তাৰ আগত যোনটো তোমাৰ লেজিসলেচাৰ ইলেকশ্যন হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 তাত কমিউনেল ভোটিং হোৱা নাছিলে কিন্তু এইটো ইলেকশ্যনত আমি কি চাওঁ কমিউনেল ভোটিং হোৱা চাইছো এন্টি ব্ৰিটিছ ইউনিটি যোনটো আমি চাওঁ থ্ৰু আউট দা মানে ৰিলিজিয়াছ তোমাৰ সিচুৱেশ্যন য'ত হিন্দুজ আৰু মুছলিমছ বিলাকে কমিউনেল ভোটিং নকৰে এতিয়া কমিউনেল ভোটিং কৰা সিহঁতে ষ্টাৰ্ট কৰিছে ঠিক আছে মেবি এইটো অগষ্ট অফাৰ হ'ব পাৰে ক্ৰিপছ কমিশ্যনৰ কাৰণে হ'ব পাৰে বাট এতিয়া আমি এইটো বস্তু চাম তো হেৰি এইটো কাৰণে কি ডিমাণ্ড হ'ল ঠিক আছে এই এন্টি যোনটো কমিউনেল ভোটিং হৈ আছে তাৰ ৰিজন কি হ'ব পাৰে প্ৰথমতে সেপাৰেট ইলেক্টৰেটছ বিলাক সেপাৰেট আছিলে ঠিক আছে লিমিটেড ফ্ৰেঞ্চাইজ সবৰে ওচৰতে ভোটিং ৰাইটছ ঠিক আছে 10% তোমাৰ পপুলেশ্যন হয় য'ত ইহঁতে চেন্ট্ৰেল এছেম্বলিৰ কাৰণে ভোট কৰিব ঠিক আছে আৰু কেবিনেট মিছন যোনটো হয় এটলি গভৰ্ণমেণ্ট যোনটো ফেব্ৰুৱাৰী 1946 ইহঁতে এইটো বস্তু ডিচাইড কৰিলে কি হাই পাৱাৰ মিছন এটা হেৰি 3 ব্ৰিটিছ কেবিনেট মেম্বাৰ্ছৰ থ্ৰু দি এটলিয়ে পঠাব ঠিক আছে সেইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পাছত আহিব তোমাৰ পাৰ্টিশ্যনৰ পাছত ঠিক আছে তো এতিয়া ইমানখিনি বস্তু আমি ডিচাইড কৰিলো আমি কি বস্তু ডিচাইড কৰিলো এতিয়ালৈকে কি বস্তু পঢ়িলো ওচৰত এতিয়ালৈকে গোটেই আইনৰ সিচুৱেশ্যনটো আইনৰ ট্ৰায়েলছ বিলাক আইনে বা কেনেকুৱা ধৰণৰ মুভমেণ্ট জেনেৰেট হ'ল ব্ৰিটিছে কেনেকৈ সেই মুভমেণ্ট বিলাকৰ লগত ডিল কৰিলে ঠিক আছে আইনে যোনটো হেৰি হয় কি কয় আপচাৰ্জ হয় 3 ষ্টেট যোনটো তোমাৰ আইনে এজিটেশ্যন বনি আছিলে তো সেইবিলাক আমি পঢ়িলো এতিয়া আমি পঢ়িম কি ব্ৰিটিছৰ উইথড্ৰল কিয় ইম্পৰ্টেণ্ট হৈ যায় এই গোটেই সিচুৱেশ্যন ব্ৰিটিছে কিয় উইথড্ৰ কৰিব ঠিক আছে তো ব্ৰিটিছৰ উইথড্ৰল এইবিলাক হোৱা পাছতো ইমান ইলেকশ্যন হোৱা পাছতো ব্ৰিটিছৰ উইথড্ৰলটো এতিয়া ইমিডিয়েট এতিয়া এটলিয়ে কেবিনেট মিছন এপইণ্ট কৰিলে ফেব্ৰুৱাৰী 1946 আৰু সেইটো নৱেম্বৰত অবভিয়াছলি পাৰ্লিমেণ্টৰ মেম্বাৰ্ছ তিনিটা কেবিনেটৰ মানুহ অবভিয়াছলি অহা প্লেনিংটো আছিলে ঠিক আছে তো ব্ৰিটিছৰ উইথড্ৰল কেনেকৈ এতিয়া ইমিডিয়েট হৈ গ'ল প্ৰথমটো যোনটো নেশ্যনেলিষ্ট ফৰ্চেছ আছিলে
সিহঁতে সাকচিড কৰিলে হেজিমনি যোনটো এভিডেন্ট আছিলে এণ্ড অফ দ্য ৱাৰত ঠিক আছে হেৰি কি কয় নেশ্যনেলিজিমটো এইটো বস্তু দেখালে কি বহুত ডিফাৰেণ্ট এৰিয়াজ আৰু ছেকশ্যনত ফেইলিং মানে ক'বলৈ গ'লে যোনটো নেশ্যনেলিজিমৰ আৰু নেশ্যনেলিটিৰ যোনটো আইডিয়া আছে এইটো বহুত ষ্ট্ৰং হৈ গ'ল ইণ্ডিয়ানছবিলাকৰ ফেভাৰ ঠিক আছে তো সেইটো কাৰণেও এটা মানে হেৰি আছিলে এটা মানে ক'বলৈ গ'লে হাৱা আছিলে যোনটো ইণ্ডিয়ানছবিলাকে নিজকে কি বুলি ভাবা ষ্টাৰ্ট কৰিলে ইণ্ডিয়ান বুলি ভাবা ষ্টাৰ্ট ঠিক আছে আৰু ডেমনষ্ট্ৰেশ্যনো হ'ল নেশ্যনেলিজিমৰ ফেভাৰত বিউৰক্ৰেচি আৰু যোনটো লয়েলিষ্ট ছেকশ্যনছ হৈছে ঠিক আছে ইউৰোপিয়ান ICS ৰিক্ৰুটছবিলাকৰ মানে পজিটিভ মানে কমি হৈ গৈছিলে আৰু ইণ্ডিয়ানাইজেশ্যন যেনেকৈ আৰম্ভ হ'ল ব্ৰিটিছৰ ICSৰ ব্ৰিটিছৰ ডমিনেশ্যন আঁতৰোৱা হ'ল 1939 তেতিয়াও এটা ব্ৰিটিছ ইণ্ডিয়ান কি হৈ গ'ল এটা ইকুৱালিটি আহি গ'ল আৰু এইটো বস্তুও ইম্পৰ্টেণ্ট ICS যোনটো আজি সময় ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ হয় বা আছাম চিভিল ছাৰ্ভিচ হয় তো এইবিলাক যেতিয়া পজিশ্যন আহে এডমিনিষ্ট্ৰেশ্যনত সেই পজিশ্যনত যোনবিলাক আগতে ইউৰোপীয়ান মানুহ আছে এতিয়া কি হৈ গ'ল ইউৰোপীয়ানৰ পৰা ইণ্ডিয়ান মাষ্টাৰ তো সেইটো যেতিয়া তুমি অপৰচুনিটি দিবা তো কি হ'ব ফাইনেলটো হ'ব ন অপৰচুনিটিবিলাক বেলেগে পাব হয়নে তো ব্ৰিটিছৰ যোনটো ষ্ট্ৰেটেজি আছিলে কনচিলিয়েশ্যন আৰু ৰিপ্ৰেশ্যন এইটোৰো কি আছিলে লিমিটেশ্যনছ আৰু কন্ট্ৰাডিকশ্যনছ আছিল ঠিক আছে ষ্ট্ৰেটেজি অফ কনচিলিয়েশ্যন আৰু ৰিপ্ৰেশ্যন মানে এটা লেভেলত কিবা এটা বস্তু কনচিলিয়েট কৰা আৰু ৰিপ্ৰেশ্যনৰ যোনটো দবোৱাৰ যোনটো এটা হেৰি আছিলে এটা সীমা আছিলে সেইটোৰো লিমিটেশ্যনছ আৰু কন্ট্ৰাডিকশ্যন আছিল ঠিক আছে তো ক্ৰিপছ অফাৰৰ পিছত এইটো বস্তু মানে চালে কি ষ্টেফৰ্ড ক্ৰিপছে যোনটো ক্ৰিপছ কমিশ্যন এপইণ্ট হৈছিলে তাৰ পাছত ডমিনিয়ন ষ্টেটাছটো কোনো কথাই নহয় বিকজ ক্ৰিপছে চেষ্টা কৰি আছিলে কি তোমাৰ যোনটো প্ৰভিন্সেছ হওক প্ৰভিন্সিয়েল অট'নমি প্ৰভাইড কৰা প্ৰভিন্সিয়েল অট'নমি ইণ্ডিয়ানছবিলাকে এগ্ৰি কৰিব নোৱাৰে বিকজ প্ৰভিন্সিয়েল অট'নমি প্ৰভাইড কৰিলে কি হ'ব ধৰক ইণ্ডিয়া ভাঙি যাব বেলেগ প্ৰভিন্সেছে যদি বেলেগ ধৰণৰ কনষ্টিটিউশ্যন পায় তো সেইটো হিচাপত এনেকুৱা হ'ল কি ক্ৰিপছ অফিচাৰ অফাৰটো এটা একদম পুৰা বগাছ অফাৰ আছিলে যোনটো কেতিয়াও কনচিলিয়েট কৰিব নোৱাৰে ঠিক আছে আৰু নন ভাইলেণ্ট ৰেজিষ্টেঞ্চটো আমি কি চাই আছো কি হেৰি কি কয় ফ'ৰ্চ এপ্লাই হ'ল নন ভাইলেণ্ট ৰেজিষ্টেঞ্চটো গান্ধীয়েও যদি নন ভাইলেণ্ট কৰিব চেষ্টা কৰি আছিলে ব্ৰিটিছে সদায় ফ'ৰ্চত এপ্লাই কৰে তো সেইটো এটা ৰিজন হয় কি এতিয়া মানুহবিলাকে সেইটো বস্তু এটা ব্ৰিটিছৰ ৰুলৰ যোনটো ভাইলেন্সৰ যোনটো নিকেডনেছ হয় নিকেডনেছ মানে লেংকা কৰা কিবা এটা বস্তু যদি আমি উইদাউট ড্ৰেছ আমি চাওঁ তো সেই বস্তুটো এতিয়া এক্সপ'জ হয় ঠিক আছে তো যোনটো হেৰি কি গভৰ্ণমেণ্টেও কি কৰিলে যে চিডিশ্যনৰ এগেইনষ্টত ক্লেম ডাউন কৰিলে চিডিশ্যন মানে যদি তুমি নিজৰ অপিনিয়ন ৰাখা ব্ৰিটিছ ৰুলৰ এগেইনষ্টত সেই অপিনিয়নটো চিডিশ্যন বুলি ঠিক আছে গভৰ্ণমেণ্টে চিডিশ্যনৰ এগেইনষ্টতো বেয়াকৈ ক'লে আৰু ঠিক আছে ট্ৰুজ কৰিবলৈও চেষ্টা কৰিলে ঠিক আছে আৰু সিহঁতে কি কৰিলে কি নিজৰ অথৰিটিটো ভালকৈ দেখাব নোৱাৰিলে আৰু সিহঁতৰ প্ৰেষ্টিজটো চাফাৰ কৰিলে ঠিক আছে কংগ্ৰেছক লয়েলিষ্টবিলাকৰ থ্ৰুদি অলপমান বুক কৰিব চেষ্টা কৰিলে কিন্তু সেইবিলাক কি হৈ গ'ল লাষ্টত বিদ্যুৎ কি হৈ গ'ল সেইবিলাক কি হ'ল কংগ্ৰেছক বুক কৰিব চেষ্টা কৰিলে সেইবিলাক চব এতিয়া ফাইদা নোহোৱা হৈ গ'ল একো মানে কলকো নগ'ল এইবিলাক পলিচি ঠিক আছে পলিচিজ যোনবিলাক অলপমান মিক্সত আছিলে ছাৰ্ভিচেছবিলাকৰ ৰিগাৰ্ডিং ঠিক আছে সেইটো কেতিয়াও ইমপ্লিমেণ্ট নহ'ল কংগ্ৰেছ মিনিষ্ট্ৰিজ যোনবিলাক পাৱাৰত অহা প্ৰভিন্সেছত অহা কথা আছিলে সেইবিলাকো মানে অলপমান হেৰি কি কয় ডিলেমা হেৰি আৰু ব্ৰিটিছাৰবিলাকে নিজে অলপমান চিয়ৰ আছিলে কি কংগ্ৰেছক সিহঁতে প্ৰভাইড কৰিব নে নাই অপৰচুনিটি ৰুল কৰিব যদি মিনিষ্টাৰ্ছবিলাক পাৱাৰত আহিয়ে গ'ল তো কি হৈ গ'ল এতিয়া ব্ৰিটিছাৰ্ছবিলাকৰ যোনটো পলিচি হয় সেইটো বস্তু বেছি কনফিউজিং হ'ল সিহঁতে কি আচলতে চেষ্টা কৰি আছে ঠিক আছে যোনটো কনষ্টিটিউচনেলিজিম আৰু কংগ্ৰেছ ৰাজৰ মানে গোটেই ৰুল আছিলে সেইটো বস্তু কি হৈ গ'ল এটা ডাঙৰ মৰেল বুষ্টাৰ আছিলে আৰু সেইটোৱে কি কৰিলে পেট্ৰিয়টিজিমটো আৰু মাছ যোনটো আমাৰ মানুহৰ হেৰি হয় কি কয় তোমাৰ মানে গোটেই গ্ৰুপিং হয় তাত সোমোৱাবলৈ হেল্প কৰে কনষ্টিটিউচনেলিজিম আৰু কংগ্ৰেছৰ ঠিক আছে হেৰি কি কয়
ঠিক আছে তো আৰু এটা বস্তু মানে আমি চালো কি ব্ৰিটিছাৰ্ছ বিলাকে আৰু এটা ভয় খাই আছিলে কি যদি আমি লিনিয়েঞ্চি দেখাও আইনে মানে হেৰি কি কয় যোনবিলাক প্ৰিজনাৰ্ছ আছিলে তো সিহঁতে এটা কি কৰিব পাৰে কংগ্ৰেছৰ লগত মিলি লৈ পেলাই এটা 1942 মাছ মুভমেণ্ট এটা কৰিব পাৰে আৰু সেইটো কোনে এইড কৰিব প্ৰভিন্সিয়েল মিনিষ্টাৰ্ছ তো সেইটোতো কি হৈ গ'ল ব্ৰিটিছাৰ্ছ বিলাক অলপমান ছেটবেকৰ পিনে আহিল ঠিক আছে আৰু ঠিক আছে তো আৰু এতিয়া চোৱা হা যদি এতিয়া আমি ব্ৰিটিছৰ এংগলৰ পৰাও যদি চাওঁ এতিয়া ব্ৰিটিছাৰ্ছ বিলাকৰ তাত কি অপশ্যন আছে বেষ্ট ইণ্ডিয়া ৰুল কৰিব সিহঁতৰ তাত এটা অপশ্যন আছে কি সিহঁতে এণ্টায়াৰলি অল আউট ৰিপ্ৰেশ্যন এতিয়া কৰিব লাগিব মাছ মুভমেণ্ট এটা থ্ৰুদি অল আউট ৰিপ্ৰেশ্যন সিহঁতে কৰিব লাগিব আৰু সেইটো কাৰণে সিহঁতক এটা অফিচিয়েলি এটা ডাঙৰ পুল অফ মেম্বাৰশ্বিপ লাগিব যোনটো এডমিনিষ্ট্ৰেশ্যনৰ পাৰ্ট আৰু সেই এডমিনিষ্ট্ৰেশ্যনৰ পাৰ্টৰ যদি সিহঁতে মেম্বাৰশ্বিপটো নাপায় তো তেতিয়াহ'লে সিহঁতে এটা চিষ্টেমেটিক এডমিনিষ্ট্ৰেশ্যন চলাব নোৱাৰে বস্তু এটা বুজিছানে এতিয়া ব্ৰিটিছাৰ্ছ বিলাকে যদি বিচাৰে কি সিহঁতে এতিয়া যেতিয়া চব মানুহে তোমাৰ এগেইনষ্টত এজিটেশ্যন কৰি আছে মানে তোমাক বেয়া পাই আছে তো তোমাৰ কণ্ট্ৰলত আনিবৰ কাৰণে এটাই মানে তুমি চেষ্টা কৰিব সেইটো হ'ল তুমি এডমিনিষ্ট্ৰেটিভলি কি কৰা এডমিনিষ্ট্ৰেটিভলি সিহঁতক দবাব চেষ্টা এডমিনিষ্ট্ৰেট কৰা সিহঁত ক'ত গৈছে কি খাই আছে কি কৰি আছে তো সেইটো যদি কৰিব নোৱাৰে তুমি কি কৰিবা এটা উপায় নাই না তোমাৰ ইমান পইচা আছে না তোমাৰ ইমান মানুহ আছে না ইমান লয়েলিষ্ট আছে তো তুমি কৰিব নোৱাৰা তো অটোমেটিকলি তুমি কি হৈ আছা অলপমান উইক হৈ আছা হয়নে আৰু গভৰ্ণমেণ্টে এইটো হেৰি কি কয় আৰু এটা লেভেলত গভৰ্ণমেণ্টেও এইটো বস্তু বুজি লৈছে কি ইণ্ডিয়াৰ এতিয়া যদি ফিউচাৰটো মানে চাই আছে কি ব্ৰিটিছাৰ্ছ বিলাকে যিহেতু এটা লেভেলত বুজি পালে কি আমি এইটো যোনটো বস্তু আমি কৰি আছো বা কৰিব চেষ্টা কৰি আছো তাৰ ফিউচাৰটো অলপমান ডিপ যে আমি এতিয়া ইণ্ডিয়া কণ্ট্ৰলত ৰাখিব পাৰিম নে নোৱাৰিম তাতকৈও বেছি ডাঙৰ কথা এইটো বস্তু চোৱা ইম্পৰ্টেণ্ট হৈ গ'ল কি ইণ্ডিয়াৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা থাকে তো সিহঁতে মাছ মুভমেণ্টৰ ইছ্যুটো লৈ পেলাই ব্ৰিটিছাৰ্ছৰ লগত যদি কিবা এটা বেয়া হোৱাতকৈ সিহঁতে অলপমান এইটো হিচাপতো চাইছে কি আমি ফিউচাৰত গৈ পেলাই ইণ্ডিয়া ব্ৰিটিছৰ ৰিলেশ্যনশ্বিপটো বেয়া কৰিব অভাৰঅল ৰিলেশ্যনশ্বিপ বিকজ কাইলৈকে যদি ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈ যায় তো ব্ৰিটিছক লাগিব কি ইণ্ডিয়াটো ব্ৰিটিছৰ লগত বস্তুটো বুজি পাইছেনে কি ক'ব চেষ্টা কৰিছো তুমি বুজি পাইছেনে মানে সাপোজলি আজি যদি ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈ যায় আৰু ব্ৰিটিছাৰ্ছ বিলাকে মাছ মুভমেণ্টৰ কাৰণে সিহঁতক দবোৱা চেষ্টা কৰে আৰু লাষ্টত সিহঁতে জানে কি সিহঁতৰ ইমান পাৱাৰ নাই কি সিহঁতে ইণ্ডিয়াক ৰুল কৰিব পাৰিব পিছতকে ইণ্ডিয়া যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈ যাব ইণ্ডিয়া আৰু ব্ৰিটিছৰ ৰিলেশ্যনশ্বিপ বেয়া হোৱাৰ চান্স আছে এটা বুজি পালা ঠিক আছে তো যোনটো কেবিনেট মিছন প্লেন অবভিয়াছলি যোনটো ডিছকাছ কৰি গৈছিলে এটলিয়ে ডিছকাছ কৰি আছিলে তো কংগ্ৰেছে কি ডিমাণ্ড কৰিলে কি কংগ্ৰেছে ডিমাণ্ড কৰিলে কি পাৱাৰ যোনবিলাক হয় কেবিনেট মিছন প্লেনৰ যে এটা চেণ্টাৰ থাকক আৰু মাইনৰিটিজ যোনবিলাকৰ ডিমাণ্ড আছিলে সেইটো এটা ফ্ৰেমৱৰ্কৰ হেৰি ডিছকাছ হওক অট'নমি দিয়া যাওক মুছলিম মেজৰিটি প্ৰভিন্সেছক আৰু চেল্ফ ডিটাৰমিনেশ্যন আৰু চিচেশ্যন যোনটো ইণ্ডিয়ান ইউনিয়নত মানে দিয়া হ'ব সেইটো বস্তু তেতিয়া পচিবল হ'ব যেতিয়া ব্ৰিটিছাৰ্ছবিলাক হেৰি যাব এৰি যাব তো কংগ্ৰেছে এইটো বস্তু এগ্ৰি কৰিলে যদি প্ৰভিন্সিয়েল অট'নমি লাগে স্পেচিয়েলি যোনবিলাক মুছলিম প্ৰভিন্সেছ হয় তো সিহঁতে ল'ব পাৰে কিন্তু এটা কথা যেতিয়া ব্ৰিটিছাৰ্ছবিলাকে ইণ্ডিয়াৰ পৰা এক্সিট তাৰ আগতে আমি প্ৰভিন্সিয়েল অট'নমি নিদিওঁ ঠিক আছে কেবিনেট মিছন এৰাইভ হ'ল তো কেবিনেট মিছনে দিল্লী ৰিচ কৰিলে মাৰ্চ 24, 1946 অহা কথা আছিল নৱেম্বৰ কিন্তু মাৰ্চ 24তে আহি গ'ল আৰু সিহঁতে ইণ্ডিয়ান লিডাৰ্ছ আৰু চব পলিটিকেল পাৰ্টিজ আৰু গ্ৰুপছৰ লগত এইটো বস্তু ডিছকাছ কৰিলে তিনিটা কথা এটাটো ইণ্টাৰিম গভৰ্ণমেণ্ট প্ৰিন্সিপালছ আৰু প্ৰচিজাৰ্ছ যোনটো আমাৰ লাগিব হেৰি কি কয় তোমাৰ কনষ্টিটিউশ্যন বনাবলৈ আৰু কেনেকৈ আমি ইণ্ডিয়াক ফ্ৰীডমটো দিব পাৰোঁ মাইণ্ডত অলপমান বস্তু ক্লিয়াৰ হৈ আছে কেবিনেট মিছন আহিলে এপইণ্ট কৰিলে আৰু সেইকেইটা বস্তু হৈছে কংগ্ৰেছে চব বস্তু এগ্ৰি কৰিছে প্ৰভিন্সিয়েল অট'নমিও মুছলিমবিলাকক দিব
বা তেতিয়া দিব যদি ব্ৰিটিছাৰ্ছ বিলাকে আমাৰ এৰি দিব আমাৰ ব্ৰিটিছাৰ্ছৰ ইনভলভমেণ্ট নালাগে যিমান ইনভলভমেণ্ট হ'ব লাগে হ'ব তো কংগ্ৰেছ বহুত ক্লিয়াৰ আছিলে এইবিলাক পইণ্টছ ঠিক আছে তো যোনটো কেবিনেট মিছন প্ল্যান আছিলে তো তাত মেইন পইণ্ট যদি তুমি চোৱা ঠিক আছে তো প্ৰথমতে যোনটো ফুল ফ্লেজেড পাকিস্তানৰ ডিমান্ড আছিলে সেইটো ইগনোৰ হ'ল প্ৰথমতে ঠিক আছে মানে ইহঁতে কৈছে কি প্ৰভিন্সিয়েল অটনমি দিব কিন্তু পাকিস্তানৰ যোনটো প্ল্যান হয় যে আমাৰ এইটো ইয়াতো লাগে বেংগলতো লাগে পাঞ্জাবো লাগে আৰু এইকেইটা প্ৰভিন্সো লাগে এইখিনি এগ্ৰি নহয় ঠিক আছে প্ৰভিন্সিয়েল অটনমি দিম সেইটো যেতিয়া ব্ৰিটিছাৰ্ছ বিলাক যাব তেতিয়া হ'ব কিন্তু পাকিস্তানৰ কাৰণে আমি এটা মঞ্জুৰি নিদিম ঠিক আছে এক্সিষ্টেন্সিয়েল যোনবিলাক প্ৰভিন্সিয়েল এছেম্বলিজ আছিলে ইহঁতক তিনিটা সেকশনত ডিভাইড কৰা হ'ল সেকশন 8 কি আছে মাদ্ৰাজ বম্বে সেন্ট্ৰেল প্ৰভিন্সেছ ইউনাইটেড প্ৰভিন্সেছ বিহাৰ আৰু ওডিশা সেন্ট্ৰেল প্ৰভিন্সেছ টু হৈ গ'ল তোমাৰ মধ্য প্ৰদেশ আৰু ইউনাইটেড প্ৰভিন্সেছ টু হৈ গ'ল তোমাৰ উত্তৰ প্ৰদেশ ঠিক আছে তো হিন্দু মেজৰিটি প্ৰভিন্সেছ আছিলে সেকশন বি হেৰি কি কয় তোমাৰ পাঞ্জাব নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স আৰু সিন্ধ এইটো তোমাৰ মুছলিম মেজৰিটি প্ৰভিন্সেছ আছিলে সেকশন সি বেংগল আৰু অসম এইটো মুছলিম মেজৰিটি প্ৰভিন্সেছ আছে ঠিক আছে ইহঁতে অসমটো ক্লেইম কৰে সিলহেটৰ থ্ৰু মানে আমাৰ লোৱাৰ আসামত তুমি জানা এতিয়া বাৰাক ভেলী বহুত মুছলিম পপুলেশ্যন আছিল এইটো সময়ত পুৰা বাৰাক ভেলী নহ'লেও সিলহেটৰ ৰিজন ঠিক আছে 3 টিয়াৰ এক্সিকিউটিভ আৰু লেজিসলেচাৰ তোমাৰ অপাৰেট হ'ব ঠিক আছে প্ৰভিন্সিয়েল সেকশন আৰু ইউনিয়ন লেভেল সেকশন প্ৰভিন্সিয়েল আৰু ইউনিয়ন ঠিক আছে একেবাৰে তলৰ পঞ্চায়তৰ ঠিক আছে কনস্টিটিউয়েন্ট এছেম্বলি এটা ইলেক্ট হ'ব প্ৰভিন্সিয়েল এছেম্বলিজ বিলাকো তোমাৰ হেৰি চুজ হ'ব প্ৰপোৰ্শনাল ৰিপ্ৰেজেন্টেশন হ'ব কনস্টিটিউয়েন্ট এছেম্বলি 389 টা মেম্বাৰছ থাকিব ঠিক আছে তো যোনটো কনস্টিটিউয়েন্ট এছেম্বলি হ'ব মেম্বাৰছ বিলাকৰ গ্ৰুপত তুমি হেৰি কৰিবা প্লেস কৰিবা এ বি আৰু সি আৰু সিহঁতে সেপাৰেটলি সিট কৰিব সেপাৰেটলি বহিব আৰু সিহঁতে কনস্টিটিউশনটো প্ৰভিন্সেছত কেনেকা হ'ব লাগে সেইটো ডিসাইড কৰিব আৰু কনস্টিটিউশনৰ প্ৰভিন্সেছৰ যিখিনি গ্ৰুপছ আছে সিহঁতৰ কাৰণেও ডিসাইড কৰিব কি কেনেকুৱা ধৰণৰ কনস্টিটিউশন হ'ব লাগে ঠিক আছে কনস্টিটিউয়েন্ট এছেম্বলিটো একেলগে বহিব আৰু সিহঁতে ইউনিয়নৰ কনস্টিটিউশনৰ হেৰি কি কয় বস্তুবিলাক ডিসাইড কৰিব ঠিক আছে যোনটো কমন চেণ্টাৰ হয় সিহঁতে ডিফেন্স ডিসকাস কৰিব কমিউনিকেশ্যন ডিসকাস কৰিব আৰু এক্সটাৰ্নেল এফেয়াৰ্স ডিসকাস কৰিব আৰু এটা ফেডাৰেল ষ্ট্ৰাকচাৰো এটা বনাব ইণ্ডিয়াৰ ঠিক আছে এইবিলাক বস্তু ভালকে কিন্তু একদম ক্লাৰিটি কৰিবা কেবিনেট মিছনে কি বস্তু ডিসকাস কৰিছে ঠিক আছে ইউনিয়ন সেকশন আৰু প্ৰভিন্সিয়েল ঠিক আছে এ বি আৰু সি সেকশন এ কিউ কোন আছে সেকশন বি কোন আছে সেকশন সি কোন আছে ঠিক আছে কনস্টিটিউশনৰ প্ৰভিন্সেছ বিলাক আৰু উইদিন দা গ্ৰুপ যোনটো এ বি আৰু সি আছে এ তোমাৰ হিন্দু প্ৰভিন্সেছ বিলাক আহে অন এ মুছলিম প্ৰভিন্সেছ এ হিন্দু প্ৰভিন্সেছ বিলাক আহে সৰি বি তোমাৰ মুছলিম প্ৰভিন্সেছ বিলাক আহে স্পেশালি এনডব্লিউএফপি পাঞ্জাব আৰু সিন্ধ আৰু সেকেন্ডত তোমাৰ বেংগলৰ আছে যোনটো সি ঠিক আছে কমিউনাল কোৱেশ্চন যোনটো চেন্ট্ৰেল লেজিসলেচাৰ আছিলে সেইবিলাক ডিসাইড হ'ব সিম্পল মেজৰিটি যোনটো বহুত কান্ট্ৰি কমিউনিটিজ যোনবিলাকে ভোট দিব ঠিক আছে যোনটো কমিউনিটিয়ে সবতছে বেছি মেজৰিটি দিব সেইটো হিচাপত সিহঁতৰ ৰিপ্ৰেজেন্টেশন হ'ব চেন্ট্ৰেল লেজিসলেচাৰ একৰ্ডিং টু দা ইলেক্টৰেট তো ইলেক্টৰেটৰ পলিচি এতিয়াও মানে হেৰি আছে কায়েম আছে ঠিক আছে প্ৰভিন্সেছ বিলাকৰ ফুল অটনমি আছে ৰেচিডুৱেল পাৱাৰ্স আছে প্ৰিন্সলি ষ্টেটছ যোনবিলাক হয় ইহঁত কেতিয়াও মানে এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত নাই হেৰি কি কয় সিহঁতৰ এতিয়া বস্তুটো আছে কি সিহঁত ফ্ৰী হয় যিকোনো এৰেঞ্জমেণ্ট সিহঁতে কৰিব পাৰে ছাকচেছৰ গভৰ্ণমেণ্ট আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ সিহঁতে যদি ইণ্ডিয়াৰ লগত পাৰ্ট আছে ইণ্ডিয়াৰ লগতো হ'ব পাৰে পাকিস্তানৰ লগত আছে পাকিস্তানৰ লগতো হ'ব পাৰে আৰু ইভেন সিহঁতে বিচাৰিলে ব্ৰিটিছৰ লগতো ডিল কৰিব তো বহুতে এইবিলাক কথা নাজানে সবেতো কৈ দিয়ে কি পাকিস্তান কেনেকে ইণ্ডিয়াৰ পৰা হেৰি হৈ গ'ল গুচি গ'ল কি কংগ্ৰেছৰ এটা বহুত ডাঙৰ এটা ৰোল আছিলে কি সিহঁতে পাকিস্তান হেৰুৱালে বাট বহুতে নাজানে কি প্ৰিন্সলি ষ্টেটছ বিলাক কেনেকে সিহঁতৰ এটা চইচ আছিলে ব্ৰিটিছৰ লগতো যোৱা কেবিনেট যোনটো প্লেন হেৰি আহিছিলে সেইটো সিহঁতৰ মানুহবিলাকে এই বস্তুটো বাৰে বাৰে কৈ আছে কি এইটো এটা চইচত আছে ঠিক আছে হেৰি কি কয় যোনটো প্ৰথম জেনেৰেল ইলেকশ্যনছ তোমাৰ কণ্ডাক্ট হ'ল যোনটো
প্ৰভিন্স প্ৰথম যোনটো ফ্ৰী আছিলে এটা গ্ৰুপৰ পৰা বাহিৰ আহিবলৈ হেৰি কি কয় আৰু 10 ইয়াৰ্ছৰ পিছত হেৰি কি কয় সিহঁতে ৰিকনচিডাৰ কৰিব পাৰে সিহঁতৰ কনষ্টিটিউশ্যনৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং আছে ইউনিয়নৰ কনষ্টিটিউশ্যনত সেইখিনি ৰিকনচিডাৰ কৰিব মানে 10 বছৰৰ পাছত তুমি কনষ্টিটিউশ্যনেল চেঞ্জেছবিলাক এমেণ্ড কৰিব পাৰা ঠিক আছে এইটো বস্তু এটা আছিলে ইণ্টাৰিম গভৰ্ণমেণ্ট যোনটো বনিব সেইটো কনষ্টিটিউয়েণ্ট এছেম্বলি পাই বনিব ঠিক আছে তো গ্ৰুপিং ক্লজৰ দেখা আছে এইখিনি অলপমান মানে তোমাৰ হেভি হয় ইম্পৰ্টেণ্ট এইটো এনেও মই ভাবিছিলোঁ এইখিনি খতম কৰি দিম নেকি বিষাই গ'ল মুচুক বিষাই